বৈদিক জ্যোতিষ মতে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। সূৰ্যদেৱৰ পঞ্চম স্থানত যদিহে স্থিতি থাকে, তাৰ ফলত সেই ব্যক্তিসকলক বুদ্ধিমান আৰু শক্তিশালী কৰি তোলে। সূৰ্যৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকল প্ৰায় সাহসী আৰু অসাধাৰণ ক্ষমতাৰ অধিকাৰী হোৱাৰ লগতে আনৰ প্ৰতি অত্যন্ত সহানুভূতিশীল হ'ব পাৰে। এই পঞ্চম স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ সাধাৰণতে তেওঁলোকক সকলোৱে অত্যন্ত ভাল পায় আৰু তেওঁলোকক সকলোৱে প্ৰশংসা কৰে। জ্যোতিষৰ ৰাশিফলৰ পঞ্চম স্থানত যি কাৰক তত্ত্ব, সেই কাৰক তত্ত্ব অনুসৰি জীৱনৰ আনন্দক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এজন ব্যক্তিৰ বাবে উত্তম অভিজ্ঞতা কঢ়িয়াই আনে, দিশসমূহৰ চিত্ৰণ বিশেষভাৱে দেখুৱায়। প্ৰায় দেখা যায় যে এনে ব্যক্তিসকল আনন্দ আৰু তেওঁলোকৰ সৃষ্টিশীল প্ৰচেষ্টা লগতে চিন্তাৰ পৰাই অত্যন্ত উদ্ভৱ হয়। গতিকে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত স্বভাৱৰ বিশেষভাৱে প্ৰতিফলিত হয়, যিয়ে সেইসকলক সুখ আৰু আনন্দ কঢ়িয়াই আনে। এইদৰে সকলো সৃষ্টিশীল প্ৰকাশ পঞ্চম স্থানৰ দ্বাৰা বিশেষভাৱে পৰিচালিত হয়। আৰু এই স্থান হৈছে সন্তানৰ স্থান, যিয়ে আমাৰ জৈৱিক সম্প্ৰসাৰণক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। কোৱা হয় যে পঞ্চম স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে বিশেষভাৱে খেলা, লেখা, নাটক, সৃষ্টিশীল আৰু আত্মপ্ৰকাশৰ প্ৰয়োজনীয়তা এনেধৰণৰ অভিজ্ঞতা তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় আৰু তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণৰ কামত অত্যন্তই বিশেষভাৱে প্ৰভাৱশালী হয়। তেওঁলোকৰ এই ক্ষেত্ৰত আগ্ৰহো বিশেষভাৱে দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে জানি লওক যে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত ইয়াৰ যি কাৰক তত্ত্ব, তাৰ বিষয়ে অলপ জানি লওক। এই স্থান হৈছে প্ৰেমৰ স্থান। দক্ষতা, জ্ঞান, আনৰ প্ৰতি আচৰণ, পেছাদাৰী অৰ্হতা, শিক্ষা, পাৰিবাৰিক জীৱন আৰু সম্পৰ্কৰ এক কাৰক তত্ত্বৰ এই স্থান। এতিয়া আপোনালোকে জানি লওক যে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত ইয়াৰ শুভ প্ৰভাৱৰ বিষয়ে কেনেধৰণৰ বৰ্ণন, সেই বিষয়ে আপোনালোকে জানি লওক। যিহেতু ৰাশিফলৰ পঞ্চম স্থানে এজন ব্যক্তিৰ সৃষ্টিশীলতাৰ পৰিচয় দিয়ে, গতিকে এই স্থানত সেই ব্যক্তিসকলৰ এথলেটিক্সৰ দৰে বিনোদনমূলক খেলৰ প্ৰতি বিশেষভাৱে প্ৰবল দেখিবলৈ পোৱা যায়। এই ব্যক্তিসকলে সকলো ধৰণৰ বিনোদনমূলক কাম কাজ উপভোগ কৰে। তেওঁলোকে বিশেষভাৱে ক্ৰীড়াত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আৰু বিশেষ আগ্ৰহ প্ৰকাশ কৰে আৰু সকলো আনন্দময় অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণৰ বাবে বহু লোকৰ সম্পৰ্কলৈ আহে। গতিকে এই ঘৰত সূৰ্যৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল আনৰ মাজত অতি জনপ্ৰিয় হ'ব পাৰে। পঞ্চম স্থানত সূৰ্যদেৱৰ অৱস্থান থকা ব্যক্তিসকলৰ নিজকে অধিক গুৰুত্ব দিবলৈ অত্যন্তই পচন্দ কৰে। অৱশ্যে এই আত্মগুৰুত্বই আনৰ কোনো ক্ষতি নকৰে। এনে ব্যক্তিয়ে কেৱল নিজৰ প্ৰয়োজনীয়তাক বিবেচনা কৰাই নহয়, আনৰ প্ৰয়োজনীয়তাৰ প্ৰতিও বিশেষভাৱে গুৰুত্ব দিয়ে। পঞ্চম স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলেও কিছুমান বিশেষ ক্ষমতা আহৰণ কৰে। এই ক্ষমতাসমূহ হ'ল নৃত্য, অভিনয়, গায়ন বায়ন আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰকাশ পাব পাৰে। এনে ব্যক্তিয়ে নিজৰ জীৱনত শিল্প আৰু নৃত্যৰ কেৰিয়াৰ গঢ়িবলৈ পাৰদৰ্শিতা দেখুৱাব পাৰে। এই ঘৰত শিক্ষা আৰু আন বৃত্তিৰ বাবে গহীন দিশটো খুবেই ভাল পায়। যদি কোনো ব্যক্তিৰ ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ উপস্থিত থাকে, তেন্তে পুত্ৰ সন্তান জন্ম দিয়াৰ সম্ভাৱনা অত্যন্তই প্ৰবল। তদুপৰি পঞ্চম স্থানত সূৰ্যৰ যি স্থান যদিহে থাকে, তেন্তে সেই ব্যক্তিসকলে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতেও ওলাই যোৱাটো অতি পচন্দ কৰে।
এনে ব্যক্তিসকলেও নিজৰ সামাজিক জীৱনতো পাৰদৰ্শিতা দেখুৱায় আৰু নতুন মানুহক লগ পায় তেওঁলোকৰ সৈতে মানসম্পন্ন সময় কটাবলৈ খুবেই ভাল পায়। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত কেনেধৰণৰ অশুভ ফল লাভ কৰিব। জ্যোতিষৰ মতে যদি সূৰ্যদেৱ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত উপস্থিত থাকে তেন্তে কিছুমান ক্ষেত্ৰত বিবাহিত দম্পতীয়ে প্ৰসৱৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বা জন্ম হোৱা সন্তানটো দুৰ্বল বা ৰোগৰ প্ৰৱণ হ'ব পাৰে। ইয়াৰ উপৰিও যদি কোনো ব্যক্তিৰ ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ উপস্থিতি থাকে তেন্তে কিছুমান বেয়া অভ্যাস বা অন্যান্য কাল্পনিক কামৰ বাবে আৰ্থিক লোকচান বা ক্ষতিৰ সম্ভাৱনা থাকে। এই অৱস্থানত সূৰ্যৰ প্ৰতিকূল স্থানে সেই ব্যক্তিসকলৰ ৰোমান্টিক সম্পৰ্কটো বিশেষভাৱে প্ৰভাৱ পেলায়। বৈদিক জ্যোতিষৰ মতে পঞ্চম স্থানত সূৰ্যৰ প্ৰভাৱে সেই ব্যক্তিসকলক গৌৰৱান্বিত, অস্থিৰ, অভিলাষী আৰু খিংখিঙীয়া কৰি তুলিব পাৰে। ইয়াৰ উপৰিও সূৰ্যৰ বিৰূপ প্ৰভাৱৰ অধীনত আক্ৰান্ত ব্যক্তিসকলে নিজকে বিৰূপ পৰিস্থিতিত পৰিব পাৰে। সম্ভাৱনাময়ভাৱে নিজৰ গুণ হেৰুৱাব পাৰে আৰু সম্ভৱত ভুল আচৰণৰ আশ্ৰয় ল'ব পাৰে। এনে পৰিস্থিতিত এই ব্যক্তিসকলে নিজৰ আত্মসন্মান হেৰুৱাব পাৰে আৰু জ্যোতিষশাস্ত্ৰই তেওঁলোকক আত্মসন্মানত অটল থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। স্বাস্থ্য আৰু কেৰিয়াৰৰ ওপৰত পঞ্চম স্থানৰ সূৰ্যই কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়েও জানি লওক। সূৰ্যদেৱৰ শুভ প্ৰভাৱত ব্যক্তিসকল খুবেই ভাল লেখক বা পৰামৰ্শদাতা হ'ব পাৰে। পঞ্চম স্থানত সূৰ্যৰ অৱস্থানে সেই ব্যক্তিসকলক এক অদ্ভুত দিদ্ধান্তৰত পেলাব পাৰে। এই ব্যক্তিসকলৰ স্বাস্থ্য ভাল নহ'লে তেওঁলোকৰ ব্যৱসায় ফুলি উঠিব। ইয়াৰ বিপৰীতে তেওঁলোকৰ ব্যৱসায় ফুলি উঠে যেতিয়া তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। অৰ্থাৎ তেওঁলোকৰ যেতিয়া স্বাস্থ্য ভালে নাথাকে তেতিয়া তেওঁলোকৰ ব্যৱসায় খুবেই ভাল হয় আৰু যেতিয়াই ব্যৱসায় ভাল হয় তেতিয়া সিহঁতৰ স্বাস্থ্য যথেষ্ট বেয়া হ'বলৈ আৰম্ভ কৰে। এতিয়া আপোনালোকে জানি লওক যে সূৰ্যদেৱৰ উপস্থিতি যদিহে পঞ্চম স্থানত থাকে তেন্তে তেওঁলোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগে। জ্যোতিষশাস্ত্ৰত প্ৰতিটো গ্ৰহৰ বিৰূপ প্ৰভাৱ কমোৱাৰ বাবে বিভিন্ন প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হয়। ঠিক একেদৰে সূৰ্যৰ নেতিবাচক প্ৰভাৱো লাঘৱ কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ নিশ্চয়কৈ আছে। এই প্ৰতিকাৰে ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে। আপুনি আপোনাৰ ঘৰত পৰম্পৰাগত ৰীতি নীতি আৰু আচৰণ মানি নিশ্চয়কৈ চলিব লাগে। ১ নম্বৰ প্ৰতিকাৰটো হৈছে ঘৰত পৰম্পৰাগত ৰীতি নীতি আপোনালোকে আচাৰ ব্যৱহাৰ অত্যন্ত মানি চলিব লাগিব। বান্দৰক ভগৱান হনুমানৰ অৱতাৰ বুলি গণ্য কৰিব লাগিব আৰু তেওঁলোকক আপুনি খুৱাব লাগিব গুড় অৰ্থাৎ মিঠৈ। ৩ নম্বৰটো হৈছে মিছা কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু আপুনি দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আপুনি বাধ্য হ'ব লাগিব। ৪ৰ্থ প্ৰতিকাৰটো হৈছে আনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু ৫মটো প্ৰতিকাৰ হৈছে আপোনাৰ পাকঘৰত পূব দিশলৈ মুখ কৰি আপুনি ৰান্ধিব লাগিব। উপসংহাৰ হিচাপে যদি আপোনাৰ ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ অৱস্থান থাকে তেন্তে ই আপোনাক সৃষ্টিশীল আৰু সংবেদনশীল কৰি তোলে। এনে পৰিস্থিতিত আপোনাৰ আকৰ্ষণীয় ক্ৰিয়া কাৰ্যকলাপ, নাটক আদিৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকিব পাৰে। একে সময়তে এই ঘৰত থকা সূৰ্যই আপোনাৰ সন্তানৰ পক্ষৰ বাবে আন কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে বা জন্মৰ সময়ত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আমাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আৰু ইয়াৰ যি ফলাফল
ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ প্ৰভাৱে এজন ব্যক্তিক সুখী কৰাই নহয়, প্ৰচুৰ মৰমো প্ৰদান কৰে। জ্যোতিষৰ মতে এনে ব্যক্তিসকলে নিজৰ মনোৰঞ্জন আৰু আৰামৰ প্ৰতি বিশেষভাৱে চিন্তা কৰে আৰু সেইবোৰ লাভৰ বাবে উপযুক্ত প্ৰচেষ্টাও চলায়। তদুপৰি পঞ্চম স্থানৰ যি প্ৰভাৱ আৰু চন্দ্ৰদেৱৰ ইতিবাচক প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে সন্তানৰ পৰা অপৰিসীম সন্তুষ্টি আৰু সুখ লাভ কৰে। এনে ব্যক্তিসকল কেৱল বুদ্ধিমানেই নহয়, নিৰ্ভীক আৰু সাহসীও হয়। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ পঞ্চম স্থান কল্পনা, ৰোমাঞ্চ, শিক্ষা আৰু শিক্ষাৰ লগত জড়িত, আৰু এই স্থান হৈছে প্ৰেমৰ স্থান। এই স্থানক সুখৰ ঘৰ বুলি গণ্য কৰা হয়। আচলতে এই ঘৰৰ পৰা পোৱা সুখবোৰ প্ৰায় সৃষ্টিশীল প্ৰচেষ্টাৰ ফল। শাস্ত্ৰত পঞ্চম স্থানক ভাগ্যৰ ঘৰ বুলিও কোৱা হয়। এই ঘৰ গ্ৰহবোৰে লটাৰী বা জুৱা খেল বা আন অনুৰূপ কামৰ দৰে যিবোৰ কাম, সেই কামৰ জৰিয়তে আপুনি কেনেধৰণৰ ধন লাভ কৰিব সেই কথাও বিশেষভাৱে উল্লেখ কৰে। ইয়াৰ উপৰিও প্ৰেমৰ সৈতে জড়িত বিষয়সমূহো এই ঘৰৰ ভিতৰতে নিহিত হৈ আছে। জ্যোতিষ হিচাপ আৰু পঞ্চম স্থানৰ গ্ৰহ আৰু ৰাশিৰ স্থানৰ দ্বাৰা এজন ব্যক্তিয়ে হৃদয় আৰু ৰোমাঞ্চৰ বিষয়বোৰ কেনেদৰে চম্ভালিব পাৰে সেই কথা বিশেষভাৱে প্ৰকাশ কৰিব পাৰে। ৰাশিফলৰ পঞ্চম ঘৰটোৱে সন্তানৰ গৰ্ভধাৰণ কৰিবলৈ প্ৰয়োজনীয় সৃষ্টিশীলতাক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে আৰু গৰ্ভৰ প্ৰথম সন্তানকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এই ঘৰটোৱে কলাত্মক ক্ষমতা, কেন্দ্ৰীয়তা, ৰুচি, পত্নীৰ সৌভাগ্য আৰু ব্যৱসায়ত সফলতাৰ পৰা উত্তৰাধিকাৰীত্বৰ নিৰ্ণয় এই বিষয়বোৰতো বিশেষভাৱে আলোচনা কৰা যায়। মূলতঃ ৰাশিফলৰ পঞ্চম স্থানটো মূল ত্ৰিকোণৰ অংশ, য'ত বংশ, সন্তান জন্ম, সন্তানৰ পৰা সুখ, মন্ত্ৰ, জ্ঞান, প্ৰজ্ঞা, গুপ্ত জ্ঞান, সাহস, দক্ষতা, প্ৰেম, ৰোগৰ চিকিৎসা, গৰ্ভস্থানৰ আদিৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয় এই ঘৰটোৰ জৰিয়তে। বৈদিক জ্যোতিষৰ পঞ্চম ঘৰক বিজ্ঞান আৰু বংশৰ ঘৰ বুলিও জনা যায়। এই ঘৰত শিক্ষা আৰু শিশুৰ বাবে দায়বদ্ধ। ফলস্বৰূপে যদি কোনো গ্ৰহ ৰাশিফলৰ পঞ্চম স্থানত অশুভ অৱস্থাত থাকে, তেন্তে ই সেই ব্যক্তিসকলৰ বাবে হতাশাজনক ফলাফল কঢ়িয়াই আনিব পাৰে। কিন্তু কোনো গ্ৰহ অনুকূল স্থানত যদিহে থাকে, তেন্তে পঞ্চম স্থানৰ ইতিবাচক আৰু অনুকূল প্ৰভাৱ বৃদ্ধি পায়। জ্যোতিষৰ পৰামৰ্শ অনুসৰি ৰাশিফলত ইতিবাচক প্ৰভাৱ বৃদ্ধি আৰু কোনো গ্ৰহৰ নেতিবাচক বা বিৰূপ প্ৰভাৱ কেনেদৰে কমাব পাৰে তাৰ বাবেও বিশেষভাৱে অনুকূল ৰত্ন ধাৰণ কৰিব পাৰি। এতিয়া আমি জানিম এই স্থানৰ তাৎপৰ্য কেনেধৰণৰ। ৰাশিফলৰ পঞ্চম স্থানত যদি চন্দ্ৰৰ উপস্থিতি থাকে, তেন্তে সেই ব্যক্তিজনৰ জীৱনত বহুতো প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। জ্যোতিষত চন্দ্ৰ গ্ৰহৰ গুণ আৰু বৈশিষ্ট্যৰ বিষয়েও বিশেষভাৱে বৰ্ণনা কৰা হৈছে। যেনে চন্দ্ৰ গ্ৰহটোক 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ দ্ৰুততম বুলি গণ্য কৰা হয়। চন্দ্ৰক সোমা, মৃগাংক, শশী, শীত ৰশ্মি আদিৰ এই নামেৰে বিশেষভাৱে জনা যায়। চন্দ্ৰ গ্ৰহকো মানুহৰ মনৰ এটা কাৰক হিচাপে গণ্য কৰা হয়। তদুপৰি ই এজন ব্যক্তিৰ মানসিক অৱস্থা আৰু স্বাস্থ্যৰ লগতো বিশেষভাৱে জড়িত। 5টা মৌলৰ ভিতৰত চন্দ্ৰ জল মৌলৰ সৈতে এক বিশেষ সম্পৰ্ক আছে, অৰ্থাৎ মানৱ শৰীৰত 3/4
জলমৌলৰ সৈতে অৰ্থাৎ পানীৰ মৌলৰ সৈতে জড়িত আৰু ইয়াৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত আৰু সেয়েহে মানৱ শৰীৰৰ এই উপাদানটোৰ ওপৰত বিশেষভাৱে চন্দ্ৰই দখল কৰি ৰাখে। জ্যোতিষত চন্দ্ৰক শস্য জাতিৰ শতৱগুণ গ্ৰহ বুলি গণ্য কৰা হয় আৰু সকলো গ্ৰহতে ইয়াৰ প্ৰভাৱ সমানে অনুভৱ কৰা হয়। তদুপৰি ৰাশিৰ মতে চন্দ্ৰই ৰাশিৰ সম্পূৰ্ণ চক্ৰ সম্পূৰ্ণ কৰিবলৈ 2/4 দিন সময় লয় আৰু কৰ্কট ৰাশিৰ ওপৰতো ইয়াৰ আধিপত্য আছে। যদি কোনো ব্যক্তিৰ ৰাশিফলৰ চন্দ্ৰৰ বিশেষভাৱে প্ৰভাৱশালী হয় তেন্তে উত্তৰ দিশত চন্দ্ৰক উচ্চতা আৰু ৰাশিফলৰ 4ৰ্থ স্থান। তদুপৰি জ্যোতিষৰ হিচাপত ৰাশিফলৰ 5ম স্থানত চন্দ্ৰৰ প্ৰভাৱ অনুকূল বা ইতিবাচক। কিন্তু যদি কোনো বিৰোধী গ্ৰহৰ সংযোগ হৈ থাকে অৰ্থাৎ কনজাংচন হৈ থাকে, যদিহে সেই গ্ৰহ পাপ গ্ৰহ হয় তেন্তে এই প্ৰভাৱে সেই ব্যক্তিজনৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ 5ম স্থানত চন্দ্ৰ গ্ৰহৰ ভূমিকা। বৈদিক জ্যোতিষত কোৱা হৈছে যে চন্দ্ৰক ৰাশিফলৰ 5ম স্থানত উপস্থিত থকা যদিহে আপুনি পায় তেন্তে প্ৰেম, সম্পৰ্ক, কেৰিয়াৰ, ব্যৱসায়, পাৰিবাৰিক জীৱন, ব্যক্তিজনৰ আনৰ সৈতে হোৱা আদান প্ৰদান আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰে। তদুপৰি ৰাশিফলৰ 5ম স্থানত চন্দ্ৰৰ উপস্থিতিয়ে এজন ব্যক্তিৰ প্ৰেম আৰু সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। এই ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক বিশেষভাৱে প্ৰতিভাবান, ধনী আৰু আকৰ্ষণীয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাশিফলৰ 5ম স্থানত চন্দ্ৰত উপস্থিত থকা ব্যক্তিসকলে নিজৰ বাবে সন্তুষ্টিৰ দিশ বাছি ল'বলৈ সক্ষম হয় আৰু নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হয়। এই ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ সঠিক মূল্যায়ন হ'লে তেওঁলোকে নিজৰ জীৱনত সুস্থ সিদ্ধান্ত ল'বলৈ সক্ষম হয়। জ্যোতিষত ৰাশিফলৰ 5ম স্থানে সুখক প্ৰতিনিধিত্ব কৰে আৰু 5ম স্থানত চন্দ্ৰ থকা ব্যক্তিসকলৰ সন্তান জন্ম হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে ব্যক্তিসকলৰ বহু সন্তান জন্ম দিয়াৰ সুখৰ লগতে সন্তানৰ লগত গভীৰ সম্পৰ্ক আৰু আৱেগিক বন্ধন আৰু মোহ নিশ্চয়কৈ থাকে। এতিয়া আপোনালোকে জানি লওক 5ম স্থানত চন্দ্ৰৰ ইতিবাচক দৃষ্টিভংগীৰ বিষয়ে। ৰাশিফলৰ 5ম স্থানত চন্দ্ৰ থকা ব্যক্তিসকলে সেই ব্যক্তিসকলৰ নিজৰ সন্তানক ডাঙৰ দীঘল আৰু লালন পালনৰ বাবে উৎসৰ্গিত। কাৰণ বৈদিক জ্যোতিষত চন্দ্ৰ পুষ্টিৰ দাতা বুলি গণ্য কৰা হয়। এনে ব্যক্তিসকলে সৃষ্টিশীল, কলাত্মক, কল্পনাৰ ভিত্তিত আগবাঢ়ি যাব পাৰে। চলচ্চিত্ৰ, নাটক, চিনেমা আদিও দীৰ্ঘকালীনভাৱে এই ব্যক্তিসকলৰ বাবে অতি ফলপ্ৰসূ আৰু উপযোগী হ'ব পাৰে। চন্দ্ৰৰ প্ৰভাৱত এই ব্যক্তিসকলে তেওঁলোকৰ সহযত্নভাৱে অদৃশ্য বা অজ্ঞাত বস্তুবোৰত আচৰিত হৈ থাকে আৰু অধিক জানিবলৈ এওঁলোক অতি আগ্ৰহী হয়। 5ম স্থানত থকা চন্দ্ৰৰ এই ব্যক্তিসকলৰ বস্তুৰ প্ৰতি ইতিবাচক আৰু ইতিবাচক দৃষ্টিভংগী থাকে। সাধাৰণ বস্তুৰ পৰাও নতুন আৰু সৃষ্টিশীল কিবা এটা সৃষ্টি কৰাৰ ক্ষমতা তেওঁলোকৰ নিশ্চয়কৈ থাকে। এই সৃষ্টিশীল আৰু কলাত্মক সাধনা পূৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান তেওঁলোকে সহজেই অতিক্ৰম কৰি
নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এই ব্যক্তিসকলে নিজৰ সামাজিক স্থান আৰু সুনাম উন্নত কৰাৰ বাবে অতি আগ্ৰহী। তেওঁলোকে নিজৰ শ্ৰেষ্ঠত্ব আৰু নিজৰ সম্ভাৱনাক উন্নত কৰাৰ বাবে অহৰহ চেষ্টা কৰে। ৰাশিফলৰ এই ঘৰটোত যদিহে চন্দ্ৰৰ উপস্থিতি হয় আৰু ই ধনাত্মক শক্তি প্ৰদান কৰাই নহয়, সঠিক পথ প্ৰদৰ্শন কৰে। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰৰ বাবে আপুনি কেনেধৰণৰ পৰামৰ্শ লাভ কৰিব। জ্যোতিষত চন্দ্ৰক সদায় উপকাৰী গ্ৰহ বুলি গণ্য কৰা হয়। ইতিবাচক প্ৰভাৱ বিশেষভাৱে প্ৰদান কৰে। কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিৰ বাবে বা কুৎসিত অৰ্থাৎ শত্ৰু গ্ৰহৰ সৈতে যদিহে যুতি অৰ্থাৎ কনজাংচন হৈ থাকে, তেন্তে ইয়াৰ বিৰূপ ফলাফল আপুনি নিশ্চয়কৈ লাভ কৰিব। ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰই যদি সেই ব্যক্তিসকলক ভাল ফলাফল নিদিয়ে, তেন্তে তেনে ব্যক্তিসকলে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। তদুপৰি এনে ব্যক্তিসকলে অতি অভাৱনীয় আৱেগিক আচৰণ বিশেষভাৱে প্ৰদৰ্শন কৰিব পাৰে। এনে পৰিস্থিতিত এই ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিয়ে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কতো বিশেষভাৱে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰভাৱত এই ব্যক্তিসকলে তেওঁলোকৰ নিজৰ প্ৰেম লাভৰ পৰা ইচ্ছা থাকে, যিয়ে আনকি কিছুমান পৰিস্থিতিত তেওঁলোকৰ আচৰণত আধিপত্য বিস্তাৰ কৰিব পাৰে। সেয়েহে নিজৰ আৱেগৰ ওপৰত বিশেষভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে। জ্যোতিষৰ হিচাপ অনুসৰি ৰাশিফলৰ এই ঘৰত চন্দ্ৰদেৱৰ অশুভ প্ৰভাৱৰ পৰা সেই ব্যক্তিসকল কিছুমান কথা আৰু পৰিস্থিতিৰ প্ৰতি অধৈৰ্য হ'ব পাৰে। এনে ব্যক্তিয়ে চিন্তা নকৰাকৈ বা ভুলতে সিদ্ধান্ত ল'ব পাৰে। যদিও তেওঁলোকে এনে বিপদজনক প্ৰচেষ্টা উপভোগ কৰে, কিন্তু তেওঁলোকে কেতিয়াবা ইয়াৰ পৰা তেওঁলোকৰ বাবে যথেষ্ট সমস্যাও সৃষ্টি হ'ব পাৰে। যিসকলৰ ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থাকে, তেন্তে তেওঁলোকৰ বিৰূপ ফল পোৱা নিশ্চয়কৈ থাকেই। তেওঁলোকে যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰা উচিত, কিয়নো তেওঁলোকৰ ভুল সিদ্ধান্তই তেওঁলোকৰ আনৰ সৈতে সম্পৰ্ক ক্ষতিগ্ৰস্ত কৰি সমস্যা সৃষ্টি কৰিব পাৰে। কেৰিয়াৰ আৰু বৈবাহিক জীৱনৰ ওপৰত পঞ্চম স্থানত থকা চন্দ্ৰদেৱৰ যি প্ৰভাৱ, তাৰ বিষয়েও আপোনালোকে জানিলাটো অত্যন্ত প্ৰয়োজন। চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত যিসকল ব্যক্তি, সেইসকলৰ বুদ্ধিমান আৰু মনোৰঞ্জন ক্ৰিয়াকলাৰ প্ৰতি আগ্ৰহী। এনে ব্যক্তিয়ে নিজৰ জীৱনত যথেষ্ট সফলতা লাভ কৰে। পত্নীৰ জৰিয়তেও সুবিধা লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই ব্যক্তিসকলে দীৰ্ঘদিন ধৰি গোপন কথা ৰাখিবলৈ অক্ষম হয়। পঞ্চম স্থানত অৱস্থিত চন্দ্ৰ বিশেষকৈ তৰল পদাৰ্থৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। জ্যোতিষৰ পৰামৰ্শই এনে ব্যক্তিক বিৰক্তিৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়, যাৰ ফলত তেওঁলোকৰ ভাগ্য উন্নত কৰাত সহায় কৰে। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত সেই চন্দ্ৰদেৱৰ সপ্তম দৃষ্টিত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। যদি চন্দ্ৰ ৰাশিফলৰ পঞ্চম স্থানত থাকে, তেন্তে চন্দ্ৰৰ সপ্তম দৃষ্টি আপোনাৰ একাদশ ঘৰত অৰ্থাৎ লাভ ভাৱত দৃষ্টি ৰাখে। তেতিয়া এনে ব্যক্তিসকলে সততাৰে ধন উপাৰ্জন কৰে আৰু সকলো ধৰণৰ সুবিধা লাভ কৰে। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিত আৰু যদিহে বন্ধুত্বপূৰ্ণ ৰাশিৰ লগত সম্পৰ্ক হয়, তেন্তে শিক্ষাৰ ক্ষেত্ৰত খুবেই ভাল অগ্ৰগতি আৰু স্থান নিশ্চিত হয়।
তদুপৰি এই ব্যক্তিসকলে সন্তানৰ পৰা অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। এতিয়া আপোনালোকে জানি লওক চন্দ্ৰদেৱৰ পঞ্চম স্থানত উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰভাৱ শত্ৰু ৰাশিফলৰ পঞ্চম স্থানত যদি থাকে, ইয়াৰ শত্ৰু ৰাশি চন্দ্ৰক স্থান দিয়াৰ ফলত সেই ব্যক্তিজনে শিক্ষাৰ ক্ষেত্ৰত আৰু শিশুৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই ব্যক্তিজনৰ উদ্বিগ্নতাৰ প্ৰৱণতা নিশ্চয়কৈ থাকিব। পঞ্চম স্থানত চন্দ্ৰৰ প্ৰভাৱ নিজৰ ৰাশিত যদিহে থাকে আৰু যদিহে দুৰ্বল ৰাশিত থাকে, তেন্তে কেনেধৰণৰ ফলাফল লাভ কৰিব। এই ঘৰত চন্দ্ৰক নিজৰ ৰাশিত যদিহে থকা দেখিবলৈ পায়, অৰ্থাৎ কৰ্কট ৰাশিত যদিহে উপস্থিত থাকে, তেন্তে তাৰ ফলত সেই ব্যক্তিসকল বুদ্ধিমান আশাবাঞ্ছক সন্তানৰ জন্ম হয়। তদুপৰি তেওঁলোকৰ শিক্ষা বাধাহীনভাৱে সম্পূৰ্ণৰূপে সমাপ্ত কৰিব পাৰে। চন্দ্ৰক নিজৰ উচ্চ ৰাশিত বৃষ ৰাশি এই পঞ্চম স্থানত যদিহে থাকে, তেন্তে উচ্চ শিক্ষা প্ৰদান কৰাই নহয়, তেওঁলোকৰ সন্তানৰ পৰা সুখ কঢ়িয়াই আনে। এনে ব্যক্তিয়ে নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰিব পাৰে। চন্দ্ৰই নিজৰ দুৰ্বল অৰ্থাৎ নিম্ন ৰাশিত যদিহে থাকে, অৰ্থাৎ বৃশ্চিক ৰাশিত, তেন্তে সেই ব্যক্তিসকলে সন্তানৰ বাবে অসুখ অনুভৱ কৰিব পাৰে। তদুপৰি তেওঁলোকে শিক্ষা সমাপ্ত কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা আৰু বাধাৰ সন্মুখীন হ'ব পাৰে। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক যে ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰই উপস্থাপন কৰিলে সেই ব্যক্তিজনক বিশেষভাৱে প্ৰভাৱশালী, মেধাৱী, সফল, সন্তানৰ যত্নশীল কৰি তোলে। এনে ব্যক্তিয়ে নতুন নতুন কথা শিকিবলৈ আৰু সৃষ্টিশীল হ'বলৈ অনুপ্ৰাণিত হয়। জ্যোতিষত চন্দ্ৰক চঞ্চল গ্ৰহ বুলিও গণ্য কৰা হয়, যিয়ে মনলৈ আনন্দ কঢ়িয়াই আনে আৰু ইতিবাচক ফল দিয়ে। ৰাশিফলৰ পঞ্চম স্থানত থকা চন্দ্ৰয়ো শুভ ফলাফল প্ৰদান কৰে, কিন্তু কিছুমান পৰিস্থিতিত বিপৰীত গ্ৰহৰ প্ৰভাৱত সেই ব্যক্তিসকলে নেতিবাচকতাৰ সন্মুখীন হ'ব পাৰে। গতিকে এনে ব্যক্তিয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ধৈৰ্য আৰু সাৱধানতা অৱলম্বন কৰাটো আটাইতকৈ প্ৰয়োজন, আৰু ইয়াৰ বাবে এওঁলোকক পৰামৰ্শ দিয়া হৈছে। আপোনাৰ জন্ম লগ্ন তালিকাৰ পঞ্চম স্থানত যদিহে মংগল গ্ৰহৰ উপস্থিতি থাকে, তাৰে সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহক ৰাশিফলৰ পঞ্চম স্থানত যদিহে উপস্থাপন হোৱা দেখিবলৈ পোৱা যায়, তেন্তে সেই ব্যক্তিজনৰ বুদ্ধিমত্তা আৰু দক্ষতাত উপকাৰী প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত সেই ব্যক্তিসকল আনৰ পৰা আঁতৰত থাকে। তেওঁলোকে হঠাতে আৰ্থিক লাভ আৰু প্ৰজ্ঞাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অতি বেছি। পঞ্চম স্থানত মংগল গ্ৰহৰ এই স্থানে আপোনাৰ সৌভাগ্য, সমৃদ্ধি আৰু আশা নিশ্চয়কৈ প্ৰদান কৰে। তেওঁলোক আত্মবিশ্বাসী, আৰু এই আত্মবিশ্বাসে তেওঁলোকক বিভিন্ন প্ৰকাৰে ৰিস্ক ল'বলৈ আৰু আনতকৈ অধিক সাহসী হ'বলৈ প্ৰেৰণা দিয়ে। ইয়াৰ উপৰিও তেওঁলোক অতি সৃষ্টিশীল আৰু যথেষ্ট অভিলাষী। তেওঁলোকে প্ৰায় নিজৰ লক্ষ্যত উপনীত হ'বলৈ অতি প্ৰেৰিত হ'ব পাৰে আৰু নিজৰ নাম উজ্বলাবলৈ চেষ্টা কৰে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহ বৈবাহিক জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰ বিষয়েও আপোনালোকে জানি লওক। বৈদিক জ্যোতিষত পঞ্চম স্থানত মংগল গ্ৰহৰ উপস্থিত থকা সকলৰ ক্ষেত্ৰত শৈশৱৰ পৰা একাকী আৰু বিচ্ছিন্ন হোৱাৰ সেই প্ৰৱণতা নিশ্চয়কৈ থাকে। পিতৃ মাতৃৰ মৰম আৰু যত্নক আওকাণ কৰে। এওঁলোকৰ কিশোৰ বয়সত তেওঁলোকে প্ৰায় পঢ়া শুনা বা কামৰ বাবে
পৰিয়ালৰ পৰা আঁতৰত যায়। এই বিচ্ছিন্নতাৰ কাৰণ মংগল গ্ৰহ। এই গ্ৰহৰ প্ৰভাৱে এওঁলোকৰ মৰ্যাদাৰ পৰাই অনুসন্ধান কৰিব পাৰি। তেওঁলোকে নিজাববীয়াকৈ জীৱন আৰু পৃথিৱীখন অন্বেষণ কৰাটো বিশেষভাৱে পচন্দ কৰে। কৈশোৰ কালত তেওঁলোকক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তোলে। তেওঁলোকে প্ৰায় ৰোমাঞ্চকৰ আৰু শক্তিশালী কামত লিপ্ত হয়, যিয়ে চেলিব্ৰিটিৰ মৰ্যাদা লাভ কৰাত সহায় কৰে। যিহেতু পঞ্চম ঘৰটো ৰোমাঞ্চ আৰু আৱেগৰ ঘৰ, গতিকে এই ঘৰত থকা এই শক্তিশালী মংগল গ্ৰহই সেই ব্যক্তিসকলক নিজৰ প্ৰেমক অতি আৱেগিকভাৱে প্ৰকাশ কৰিবলৈ উৎসাহ যোগায়। তেওঁলোকৰ বিবাহিত জীৱন প্ৰশংসনীয় আৰু পাৰস্পৰিক বুজাবুজিৰে ভৰা কৰি পেলায়। সৌভাগ্যৱান আৰু ধন্য সন্তানৰ সৈতে আনন্দময় জীৱন উপভোগ কৰে। এই ঘৰত থকা এই শক্তিশালী মংগল গ্ৰহই তেওঁলোকক সন্তানৰ সৈতে এক শক্তিশালী বান্ধনত আশীৰ্বাদ দিয়ে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে এজন ব্যক্তিক তেওঁলোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়েও আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। পঞ্চম স্থানত থকা মংগল গ্ৰহে কৰ্পৰেট মাৰ্কেটিং আৰু প্ৰশাসনিক বিভাগৰ বিশেষজ্ঞতা বিশেষভাৱে প্ৰদান কৰে। এই ঘৰত অনুকূল মংগল গ্ৰহে জনসাধাৰণৰ ওপৰত ক্ষমতা আৰু কৰ্তৃত্ব জড়িতভাৱে খুবেই ভাল কৰে। প্ৰতিষ্ঠিত চাকৰি বিশেষভাৱে প্ৰদান কৰিব পাৰে। এই ব্যক্তিসকলে এই ভূমিকাসমূহত বিশেষভাৱে ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰে আৰু ৰাজনৈতিক ক্ষেত্ৰ বা ৰাজহুৱা ভাষণত লাভজনক পথ উপভোগ কৰাত সহায় কৰে। ষ্টক মাৰ্কেট বা জল্পনা কল্পনাৰ ব্যৱসায়ৰ জৰিয়তেও তেওঁলোকে যথেষ্ট ভাল লাভ কৰে। তেওঁলোকৰ ভাগ্য যোৱাৰ বাবে অতি উপযোগী। এই ব্যক্তিসকলে সুযোগ আৰু বিপদৰ যিবোৰ খেল সেইবোৰ তেওঁলোকে অতি ভাল পায়। মংগল গ্ৰহ যেতিয়া অশুভ হয় তেতিয়া সেই ব্যক্তিসকলে গৰ্জন আৰু মানুহৰ বাবে খুবেই বেয়া কথা ক'ব পাৰে বা ভাবিব পাৰে। প্ৰায় কৰ্মক্ষেত্ৰত বন্ধু আৰু চিনাকি বিষয়ে উৰা বাতৰি বিয়পাব পাৰে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ ইতিবাচকৰ যি প্ৰভাৱ, সেই ক্ষেত্ৰত সেই ব্যক্তিসকল জীৱনৰ প্ৰতি ধৰ্মীয় আৰু নৈতিক দৃষ্টিভংগী নিশ্চয়কৈ থাকে আৰু সকলো কথাতে ইতিবাচক আৰু সেৱামুখী দৃষ্টিভংগীৰে দৃষ্টি নিক্ষেপ কৰিব পাৰে। তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি গভীৰ সন্মান প্ৰদৰ্শন কৰে। এই ব্যক্তিসকলে আন মানুহ আৰু বন্ধু বান্ধৱীক নৈতিক আৰু অৰ্থনৈতিকভাৱে সহায় আগবঢ়াব পাৰে আৰু খুবেই ভাল পায়। নৈতিকভাৱে শুদ্ধ হ'বলৈ তেওঁলোকে বহুত চেষ্টা কৰে। জীৱনৰ সোঁতৰ লগত এওঁলোকে আগবাঢ়ি যাব পাৰে। তেওঁলোকে কেতিয়াও নিজৰ অতীতৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু সদায় আগবাঢ়ি যায়। অতীতৰ ভুলৰ পৰা এওঁলোকে নিশ্চয়কৈ শিকে। অন্যান্য বুদ্ধিমত্তা আৰু দক্ষতা থকা এই ক্ষেত্ৰত অতি সবল হ'ব পাৰে শিশুসকলে। এই বৈশিষ্ট্যবোৰে তেওঁলোকৰ জীৱনটোক বিশেষ আৰু মূল্যৱান কৰি তোলে। এই ব্যক্তিসকলৰ জীৱনত কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে তাৰ স্পষ্ট দৃষ্টিভংগী এওঁলোকৰ থাকে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ বিষয়েও জানি লওক। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত ৰাশিফলৰ পঞ্চম স্থানত যদিহে মংগল গ্ৰহ আপোনাৰ জন্মকুণ্ডলীত থাকে তেন্তে সেই ব্যক্তিসকল অত্যন্ত অগ্নিময়, আক্ৰমণাত্মক আৰু বিঘ্নিতকাৰী আচৰণৰ বাবে এই ব্যক্তিসকলে জীৱনত নিজৰ নৈতিক মূল্যবোধ হেৰুৱাব পাৰে। শান্ত হৈ থাকিবলৈ অসুবিধা পায় আৰু
খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সৰু সৰু কথাবোৰত সহজেই ক্ষুব্ধ হৈ পৰে, যাৰ ফলত শেষত তেওঁলোকৰ সম্পৰ্কত বিশেষভাৱে প্ৰভাৱ পৰে। তেওঁলোকৰ বুদ্ধিমত্তা আৰু সৃষ্টিশীলতাই কেতিয়াবা আক্ৰমণাত্মক আৰু অসাৱধানতাপূৰ্ণ আচৰণ বা যুদ্ধ কলাৰ দৰে যি কাম সেই ৰূপত বিশেষভাৱে প্ৰকাশ পায়। কেতিয়াবা তেওঁলোকৰ অনিয়ন্ত্ৰিত খং আৰু আত্মসন্মানৰ সমস্যাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক গুৰুতৰ আঘাত সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ আত্মসন্মান আৰু আত্মপ্ৰকাশত আঘাত পেলাব পাৰে আৰু সম্পৰ্কত শেষ হ'ব পাৰে। তেওঁলোকৰ আক্ৰমণাত্মকতাই তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কম সংবেদনশীল আৰু সহানুভূতিশীল কৰি তোলে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ এই প্ৰতিকাৰৰ বিষয়ে আপুনি জানি লওক। সৰ্বপ্ৰথম দৈনিক হনুমান চালিচা পাঠ কৰক। 2 নম্বৰ হৈছে মংগলবাৰে পৰিষ্কাৰ ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰি বৈবাহিক জীৱন পালন কৰক। 3 নম্বৰ হৈছে ধৰ্মীয় তীৰ্থস্থান বা মন্দিৰত মিঠাই বিতৰণ কৰক। 4 নম্বৰ হৈছে ডিঙিত বৰ্গক্ষেত্ৰৰ ৰূপৰ লকেট এটা পিন্ধিব আৰু ৰূপৰ বৰ্গক্ষেত্ৰৰ সেই আকাৰৰ এটা টুকুৰা নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰ হৈছে মৌ ৰাতিপুৱা সোনকালে সেৱন কৰিব পাৰি। সদশেষত 6 নম্বৰটো হৈছে বান্দৰক বিস্কুট, ফল মূল খাদ্য খুৱাই আপোনাৰ মংগল গ্ৰহৰ নেতিবাচক প্ৰভাৱ নিষ্ক্ৰিয় কৰাত এক অতি সহজ উপায়। উপসংহাৰ হিচাপে বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ গুৰুত্বপূৰ্ণ ভূমিকা নিশ্চয়কৈ আছে। জ্যোতিষৰ মতে ইয়াৰ অগ্নিময় উপাদান আৰু পুৰুষসকলৰ অৰ্থৰ বাবে মংগল গ্ৰহই সেই ব্যক্তিজনৰ বাবে ঋণাত্মক আৰু ধনাত্মক দুয়োটা ফলাফল কঢ়িয়াই আনিব পাৰে। পঞ্চম স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিজনক সৃষ্টিশীল, বুদ্ধিমান, ৰোমান্টিক আৰু প্ৰেমময় কৰি তুলিব পাৰে। তদুপৰি প্ৰতিকূল পৰিস্থিতিত পঞ্চম স্থানত মংগল গ্ৰহ যদিহে থাকে তেন্তে এই গ্ৰহই এনে ব্যক্তিক স্বাৰ্থপৰ, গালিগালাজ আৰু আক্ৰমণাত্মক কৰি তুলিব পাৰে। জ্যোতিষৰ পৰামৰ্শ অনুসৰি পঞ্চম স্থানত মংগল গ্ৰহৰ প্ৰভাৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ তেওঁলোকক আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰা হয়। প্ৰেমৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনতো সাৱধান হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। জ্যোতিষৰ হিচাপত ৰাশিফলৰ পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতি যদি থাকে তেন্তে আপুনি প্ৰথমে জানি লওক যে এই পঞ্চম স্থান প্ৰেম জীৱন সম্পৰ্কক বুজায়। এই ঘৰটোত এজন ব্যক্তিৰ সন্তান আৰু শিক্ষাৰ লগত জড়িত কাৰক হিচাপে গণ্য কৰা যায়। পঞ্চম স্থানত বুধ গ্ৰহৰ থকাৰ বাবে আৰ্থিক অসুবিধাৰ সৈতে যুঁজিবলগীয়া কেতিয়াও আপোনাৰ নহয়। আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ জৰিয়তে ধন উপাৰ্জন কৰি থাকিব। তদুপৰি জুৱা, বাজিৰ দৰে এই যি খেল ইয়াত আপুনি আগ্ৰহী হ'ব পাৰে। বুধৰ ইতিবাচক প্ৰভাৱে আপোনাক সমাজত বিখ্যাত আৰু বিশেষভাৱে প্ৰভাৱশালী কৰি তুলিব। এতিয়া আপোনালোকে জানি লওক যে পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিত কেনেধৰণৰ ফলাফল বিশেষভাৱে শুভ প্ৰভাৱ এনেধৰণৰ। ৰাশিফলৰ পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিজনক এক সুন্দৰ ৰূপ বিশেষভাৱে প্ৰদান কৰে। এনে ব্যক্তিসকল স্বাভাৱিকতে অতি সংস্কৃতিবান আৰু নৈতিকতাৰ মাজত থকা বুজায়। দ্বিতীয় তথ্যটো হৈছে আপুনিও এজন আনন্দময় থকা এজন ব্যক্তি, চোকা মনৰ আৰু অত্যন্ত বুদ্ধিমত
সত্তাশীল ব্যক্তি হ'ব পাৰে। আপুনি যুক্তিবাদী, বিতৰ্কত দক্ষ আৰু অত্যন্ত মিঠা কথা ক'ব পাৰে। আপোনাৰ ৰূপ আৰু বিশুদ্ধ আচৰণে আনক অতি সহজেই আকৰ্ষিত কৰিব পাৰে। 3 নম্বৰ তথ্য ক্ষেত্ৰত এনেধৰণৰ। পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতি। ইয়াৰ ফলত আপুনি গুণী আৰু সন্তুষ্ট ব্যক্তি। আপোনাৰ কামত উদ্বেগ আৰু দক্ষতাৰ গুণ থাকে। চতুৰ্থ তথ্যটো হৈছে মাতৃ আৰু বিপৰীত লিংগৰ পৰা সুখ লাভ কৰিব। আপুনিও ৰাজদৰবাৰত যোগ্যতা লাভ কৰিব। পঞ্চম তথ্যটো হৈছে পঞ্চম ঘৰত যিহেতু শিশুৰ লগত সম্পৰ্কিত, গতিকে ল'ৰা ছোৱালীৰ পৰাও সুখ অনুভৱ কৰিব। বিশেষকৈ পুত্ৰ সন্তানৰ পৰা আপুনি বিভিন্ন ধৰণৰ মন্ত্ৰৰ জ্ঞান লাভ কৰিব পাৰে। যিকোনো ধৰণৰ আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। আপুনি আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে ধন সঞ্চয়ৰ পথ মুকলি কৰিব। জনসাধাৰণৰ মাজত আপুনি অতি প্ৰভাৱ আৰু সন্মান লাভ কৰিব। এতিয়া আপোনালোকে জানি লওক যে অশুভ প্ৰভাৱৰ ফল কেনেধৰণৰ। 1 নম্বৰটো হৈছে যদি আপোনাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত বুধ গ্ৰহ অশুভ প্ৰভাৱত থাকে, কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিত অহংকাৰী কৰি তুলিব পাৰে আপোনাক। ইয়াৰ পৰা আপোনালোক অতি সাৱধান হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। 2 নম্বৰ তথ্যটো হৈছে কেতিয়াবা মনত লোভৰ অনুভূতি সৃষ্টি হ'ব পাৰে, যাৰ পৰা আপুনি সাৱধান হ'ব লাগিব, অৰ্থাৎ আপুনি খুব লোভী হৈ যাব পাৰে। 3 নম্বৰ তথ্যটো হৈছে সন্তানৰ আশীৰ্বাদ আপুনি লাভ কৰিব, তথাপিও কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। কন্যা সন্তানৰ সংখ্যা অলপ বেছি হ'ব পাৰে। 4ৰ্থ তথ্যটো হৈছে এনেধৰণৰ। পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতি থকা ব্যক্তিসকলৰ অতি সতৰ্ক হোৱাটো অতি প্ৰয়োজনীয়। একমাত্ৰ কথাটো হ'ল কথাবোৰ বহু দূৰলৈ যোৱা এই যি প্ৰভাৱ, এইটো থাকিব আপোনাৰ। এই ব্যক্তিসকলৰ ক্ষেত্ৰত অহংকাৰী হোৱাৰ প্ৰৱণতা অত্যন্ত থাকে আৰু যদি তেওঁলোকৰ সংগীসকলৰ প্ৰতি অতি গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ এই স্বভাৱটো নাথাকে। সেইবাবে নিজৰ সীমা অতিক্ৰম কৰিবলৈ আপুনি চকু ৰাখিব লাগিব। পঞ্চম তথ্যটো হৈছে এনেধৰণৰ। এই ব্যক্তিসকলে আৰ্টকুলেটভাৱে কথা কোৱাটো এক ক্ষমতাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অন্যথা তেওঁলোকৰ মিছলীয়া হোৱাৰ যি গুণ, সেইটো থাকে। 6 নম্বৰ তথ্যটো হৈছে এনেধৰণৰ। এনে ব্যক্তিসকলে নিজৰ মতামতৰ প্ৰতি নিয়মিতভাৱে উপস্থাপন কৰে, যিটো বিপৰীতমুখী হ'ব পাৰে। যদিও তেওঁলোকে ইয়াৰ প্ৰভাৱ আৰু মতামত লাভৰ বাবে এই কাম কৰে, তথাপিও ইয়াৰ ফলত বাস্তৱতাৰ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া আপোনালোকে জানি লওক, পঞ্চম স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত বৈবাহিক জীৱন, স্বাস্থ্য আৰু কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। জ্যোতিষৰ মতে আপোনাৰ বৈবাহিক জীৱন খুবেই ভাল হ'ব। সন্তানৰ আশীৰ্বাদো লাভ কৰিব। আপুনি সাহিত্য প্ৰতিভাৰ প্ৰতি অতি আগ্ৰহী হ'ব আৰু এজন ভাল লেখক, কবি, নাট্যকাৰ, ঔপন্যাসিক বা শিক্ষক হ'ব পাৰে। এই ঘৰটো বিশেষভাৱে প্ৰেমৰ সম্পৰ্কৰ লগত সম্পৰ্ক আছে। ইয়াত থকা বুধে আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাবলৈ নোৱাৰে। আপোনাৰ স্বাস্থ্য সাধাৰণতে খুবেই ভাল হ'ব। উপসংহাৰ হিচাপে বুধক বুদ্ধি গ্ৰহ বুলি গণ্য কৰা হয়। ৰাশিফলৰ পঞ্চম স্থানত এই ঘৰটো প্ৰেমৰ সম্পৰ্ক, সুখদায়ক আৱেগ, শিশুৰ লগত জড়িত। সেয়েহে ইয়াৰ উপস্থিতিয়ে
সেই ব্যক্তিসকলক অতি জ্ঞানী আৰু অতি ভাল শিক্ষক কৰি তোলে। অৱশ্যে এই স্থানত থকা বুধ গ্ৰহৰ প্ৰভাৱে সেই ব্যক্তিসকলক বেছিকৈ দিব নোৱাৰে বিশেষ প্ৰভাৱ। তেওঁলোকে নিজৰ ইবুক বিশেষভাৱে ফুলাই উঠি জীৱনলৈ দুখ কঢ়িয়াই আনিব পাৰে। আপোনাৰ জন্ম লগ্ন তালিকাৰ পঞ্চম স্থানত বৃহস্পতিদেৱৰ উপস্থিতি আন ঘৰৰ দৰে বৈদিক জ্যোতিষৰ এই ব্যৱস্থাই পঞ্চম ঘৰক এক প্ৰধান স্থান প্ৰদান কৰে। জ্যোতিষৰ মতে এই পঞ্চম স্থানৰ সকলোবোৰেই আনন্দ আৰু আমাৰ মন ভাল লগা এই বস্তুবোৰৰ ওপৰত নিৰ্ভৰশীল। এই পঞ্চম ঘৰটোৱে আমাৰ বুদ্ধি, স্থিতিশীলতা, মৌলিকতাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায় আৰু এজন ব্যক্তিৰ শিক্ষাৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, জুৱা, লটাৰী, শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং এই বস্তুবিলাকৰ বিষয়ে যদি কোনোবা জানিব বিচাৰে তেন্তে এই ঘৰটোৰ জৰিয়তেই আপুনি জানিব পাৰিব ক'ত কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব, তাত আপোনাৰ উন্নতি হ'ব নে লোকচান হ'ব, এই সকলোবোৰ আপুনি জানিব পাৰিব। পঞ্চম স্থানত ইতিবাচক গ্ৰহৰ অৱস্থানে আমাৰ কলাত্মক প্ৰতিভা আৰু আমাক সন্তুষ্টি কঢ়িয়াই আনে। জ্যোতিষীয় সংজ্ঞা অনুসৰি পঞ্চম ঘৰ হৈছে মানৱ সভ্যতাৰ জটিল দিশসমূহৰ আৰু বিকাশৰ অৰিহণা যোগোৱা উপাদান। বৃহস্পতি গ্ৰহক বিশ্বৰ আধ্যাত্মিক গুৰু হিচাপে জনা যায়। ই ধনী, মহিমাময় আৰু ৰাজকীয় গ্ৰহ। বৃহস্পতি হৈছে এক উপকাৰী গ্ৰহ যিয়ে বহল আৰু ইয়াৰ জীৱন আৰু পদ্ধতিৰ যথেষ্ট উন্নত কৰিব পাৰে কাৰণ ই এক উচ্চ আৰু আধ্যাত্মিক গ্ৰহ। পঞ্চম ঘৰটোৱে জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহকো বুজায় য'ত কলাত্মক প্ৰকাশ, আনন্দ, আমোদ, চখ, ৰোমান্টিক, শিশুৰ প্ৰেম আৰু আনন্দ আদি অন্তৰ্ভুক্ত। সেয়েহে বৃহস্পতি পঞ্চম স্থানত সমৃদ্ধিশালী সুখ আৰু সংযোগ স্থাপনত অতি দক্ষ কৰিব পাৰে। বৃহস্পতি গ্ৰহৰ পঞ্চম স্থানৰ এই যি সংযোগ, এই সংযোগ বহুত দিশত খুবেই ভাল। এতিয়া আমি জানিম পঞ্চম স্থানত বৃহস্পতিদেৱৰ উপস্থিতিত ইয়াৰ ইতিবাচক ফলাফলৰ বিষয়ে, বিশেষকৈ ডেকা ল'ৰা ছোৱালীৰ লগত আৰু তেওঁলোকৰ ৰোমান্টিক সম্পৰ্কত পঞ্চম স্থানত বৃহস্পতি থকা সেই ব্যক্তিসকলৰ দয়ালু, আনন্দময় আৰু উচ্চ স্থান থাকে। কলাত্মক কাম আৰু অৱসৰৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি হয়। তেওঁলোকৰ পাঠদান আৰু শিক্ষণ দক্ষতা ব্যতিক্ৰমী। যেতিয়া বৃহস্পতি পঞ্চম স্থানত থাকে তেতিয়া ই মানুহক প্ৰেমত কৰিবলৈ উৎসাহিত কৰে। বৃহস্পতি পঞ্চম স্থানত উপস্থিত থকাৰ ফলত এইটো অনুমান কৰিব পাৰি যে যেতিয়ালৈকে এই ব্যক্তিসকলে সুস্থ বিচাৰ আৰু অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰে তেতিয়ালৈকে তেওঁলোকে জল্পনা কল্পনা, উদ্যোগ আৰু বিনিয়োগৰ পৰা লাভৱান হয়। এই ব্যক্তিসকলে অৱশ্যে নিজৰ ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা চলাব পাৰে। জুৱা আৰু জল্পনা কল্পনাৰ পৰা বিৰত থকাটোৱে আটাইতকৈ উত্তম। পঞ্চম স্থানত বৃহস্পতিৰ অৱস্থানে মাজে মাজে গৰ্ভস্থানৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে। পঞ্চম স্থানত থকা বৃহস্পতি আৰু সেই বৃহস্পতি দেৱৰ যি ফলাফলৰ ক্ষেত্ৰত এই ব্যক্তিসকলে হয়তো নিজৰ জ্ঞান আনক বিশেষকৈ যুৱক যুৱতীক প্ৰদান কৰিব বিচাৰে। এই ব্যক্তিসকলে ল'ৰা ছোৱালীক শিকাবলৈ আৰু তেওঁলোকৰ সৈতে
দেহমোহ গঢ়ি তোলাৰ বহু সম্ভাৱনা অত্যন্ত প্ৰবল। এই ব্যক্তিসকলৰ বাবে শিক্ষকতা এক অতি উপযুক্ত বৃত্তি, কাৰণ ইয়াৰ দ্বাৰা আত্মপ্ৰকাশৰ সুবিধা হয়। লগতে পঞ্চম স্থানত বৃহস্পতি দেৱৰ উপস্থিতিয়ে সন্তান জন্ম দি আনন্দ লোৱাৰ কিছু উপায় দিব পাৰে। বৃহস্পতি গ্ৰহ যদি পশ্চাদমুখী হয়ও এজন ব্যক্তিয়ে নিজৰ দক্ষতাক অতিৰঞ্জিত কৰিব পাৰে, যাৰ ফলত তেওঁ ভুল বিচাৰ আৰু অহংকাৰৰ সন্মুখীন হ'বলগীয়া হয়। পঞ্চম স্থানত থকা বৃহস্পতিও দৃঢ়তাৰে ক'ব বিচাৰে যে এজন ব্যক্তিৰ নিৰ্ভীকতাই তেওঁলোকৰ বেছিভাগ পৰিস্থিতিতেই উপকৃত হয়। তেওঁলোকৰ কলাত্মক সাধনাই তেওঁলোকক জীৱনৰ লগত সক্ৰিয়ভাৱে জড়িত কৰি ৰাখে। যেতিয়া তেওঁলোকে বন্ধু বান্ধৱ আৰু পৰিয়ালক মনোৰঞ্জন দি থাকে, তেতিয়া তেওঁলোক সুখী হয়। মানুহবোৰ নিজৰ প্ৰাণৱন্ত চৰিত্ৰৰ বাবে ঘূৰি আহিব পাৰে। তেওঁলোকে মনোযোগৰ কেন্দ্ৰবিন্দু হোৱাৰ অসাধাৰণ জ্ঞান থাকে। এতিয়া আমি জানিম বৃহস্পতি দেৱৰ এই পঞ্চম স্থানত নেতিবাচক প্ৰভাৱৰ বিষয়ে। ব্যক্তিসকলে মাজে মাজে বাকজয়ী হ'বলৈ আৰু পৰিস্থিতিৰ দায়িত্ব ল'বলৈ ইচ্ছা কৰিব পাৰে। নিজৰ কাম কাজ অব্যাহত ৰখাৰ আগতে তেওঁলোকে নিশ্চিত হ'ব লাগিব যে তেওঁলোকে আনৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলোৱা নাই। আন মানুহে কথা কওঁতে তেওঁলোকে মনোযোগ দিয়াটো অত্যন্ত প্ৰয়োজন। কোনো কথাত নিশ্চিত নহ'লে দ্বিতীয়টো মতামত লোৱাটো অত্যন্ত ভাল। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক, পঞ্চম স্থানত বৃহস্পতি থকা ব্যক্তিসকলৰ প্ৰায় স্বাস্থ্যকৰ, আনন্দময়, সজীৱ আৰু সুখদায়ক। বেছিভাগ সময়তে তেওঁলোকে বন্ধন গঢ়ি তোলাত পাৰদৰ্শিতা দেখুৱাব পাৰে। তেওঁলোকে অৱশ্যে নিজৰ ইগোৰ প্ৰতি সাৱধান হোৱা উচিত। তেওঁলোকৰ ইগোৱে তেওঁলোকৰ বাবে এক ডাঙৰ সমস্যা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ জন্ম লগ্ন তালিকাৰ পঞ্চম স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব আৰু ইয়াৰ যি প্ৰতিকাৰ আপুনি কেনেধৰণে অৱলম্বন কৰিব তাৰে সম্পূৰ্ণ তথ্য। ৰাশিফলৰ পঞ্চম স্থান যদি শুক্ৰদেৱৰ অধীনত থাকে, তেন্তে সেই ব্যক্তিসকলৰ ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তি আৰু উদাৰ স্বভাৱ থাকিব। দান বৰঙণিৰ কামতো সদায় আগস্থানত থাকিব আৰু চৰকাৰী সন্মান লাভ কৰিব। জ্যোতিষৰ মতে এই ব্যক্তিসকলে যৌতুক লাভ কৰে যদিও পুত্ৰৰ কামনা নিশ্চয়কৈ কৰে। তেওঁলোক এজন সুস্থিৰ আৰু ন্যায়পৰায়ণ ব্যক্তি হ'ব পাৰে। পঞ্চম স্থানত শুক্ৰদেৱৰ প্ৰভাৱত এজন ব্যক্তিৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অতি আগ্ৰহ নিশ্চয়কৈ তেওঁ থাকিব। এই ব্যক্তিসকলৰ চঞ্চলতা আৰু কামুক স্বভাৱ থাকিব। তেওঁলোকে ৰোমান্টিক জীৱন অধিক গুৰুত্ব দিয়ে বা ৰোমান্টিকৰ এই যি মনোভাৱ, এই ক্ষেত্ৰত অতি আগ্ৰহী হিচাপে তেওঁলোকৰ স্বভাৱটো গঢ়ি উঠে আৰু অতি সহজ আৰু স্বাভাৱিক স্বভাৱৰ হয়। সেই শুক্ৰদেৱৰ এই পঞ্চম স্থানত উপস্থিতিৰ ফলত ইতিবাচক ফলাফল কেনেধৰণৰ লাভ কৰিব। বৈদিক জ্যোতিষৰ মতে থাকিলে এই ব্যক্তিসকল অত্যন্ত কামক আৰু সকলো সময়তে আনন্দময় কামত লিপ্ত হৈ থাকিবলৈ ভাল পায়। তেওঁলোকে সুন্দৰ শিল্পী আৰু সংগীততো বিশেষভাৱে আগুৱাই যাব পাৰে। তেওঁলোকৰ এই আদৰ্শ আৰু বাঞ্ছনীয় ব্যক্তিত্ব আনৰ বাবে অতি আকৰ্ষণীয় হয়। এই ব্যক্তিসকল সাধাৰণতে নিজৰ সংগীৰ প্ৰতি অতি আনুগত্যশীল আৰু দুয়োজনেই অতি আকৰ্ষণীয় আৰু সহজে মোহিত হ'ব পাৰে। পঞ্চম স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত এই ব্যক্তিসকল উৎসাহ, ফূৰ্তি, চঞ্চলতাৰে ভৰা। পঞ্চম স্থানত
শুক্ৰদেৱৰ উপস্থিতিত অতি প্ৰতিভাশালী হ'ব পাৰে আৰু অভিনয়ৰ ক্ষেত্ৰতো বিশেষভাৱে তেওঁলোকে আগুৱাই যাব পাৰে। পঞ্চম স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত এই ব্যক্তিসকলৰ অন্যতম আনন্দ হ'ব পাৰে আৰু তেওঁলোকৰ বাবে এক অনুষ্ঠানত সংগীত বা অভিনয়ত অতি সহজে আনক আপলোড কৰিব পাৰে। এতিয়া আমি জানিম এই পঞ্চম স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত ঋণাত্মক যি প্ৰভাৱ, যেনেকৈ ইতিবাচক ফলাফল পোৱা যায়, ঠিক তেনেকৈ এই গ্ৰহই ব্যক্তিসকলক কিছুমান নেতিবাচক প্ৰভাৱো বিশেষভাৱে প্ৰদান কৰে। পঞ্চম স্থানত শুক্ৰদেৱৰ নকাৰাত্মক প্ৰভাৱৰ বাবে সুখী মিলনত কিছু বাধা সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ অহমিকা আৰু ঘৰত শুক্ৰ দুৰ্বল বা আক্ৰান্ত হলে সন্তানৰ ক্ষেত্ৰত কিছু সমস্যা সৃষ্টি কৰিব পাৰে। তেওঁলোকে মানুহক অন্তৰ প্ৰাণেৰে ভাল পায় যদিও নিজৰ ওপৰতো অত্যাধিক গুৰুত্ব দিয়ে আৰু আনৰ প্ৰতি মনোযোগ তেওঁলোকে কমাই দিব পাৰে। এই ব্যক্তিসকলে সদায় নিশ্চিত কৰিব লাগে যে তেওঁলোকে নিজৰ সংগীৰ ওপৰত বেছি আশা নকৰা। পঞ্চম স্থানত শুক্ৰদেৱৰ উপস্থিতিত যদি নকাৰাত্মকতা থাকে তেন্তে তেওঁলোকে বিশেষভাৱে চাৰিওফালে নজৰ ৰাখিব লাগিব আৰু তেওঁলোকৰ সকলো সময়তে সকলো ঠাইতে আনৰ পৰা সম্পূৰ্ণ মনোযোগ লাভ কৰিব নোৱাৰিব। কিন্তু তেওঁলোকৰ মন নিঃসন্দেহে প্ৰায় বৃহৎ সামাজিক বৃত্ত থাকে আৰু বিভিন্ন মানুহৰ লগত ডেটিং কৰি ভাল পায়। মুঠতে ইয়াৰ অৰ্থ হ'ব পাৰে যে এই ব্যক্তিসকলে কিছু সময়ৰ বাবে আনন্দময় কৰিব বিচাৰে আৰু লগে লগে থিতাতে তেওঁলোকে কিছু অসুবিধা অনুভৱ কৰে। বয়স বঢ়াৰ লগে লগে তেওঁলোকেও বুজি পায় যে গুৰুত্বপূৰ্ণ আৰু অদৰকাৰী তেওঁলোকে নিশ্চয়কৈ বুজি পায়। শুক্ৰদেৱৰ এই পঞ্চম স্থানত উপস্থিতিৰ ফলত ইয়াৰ যি প্ৰভাৱ তাৰ বিষয়ে জানি লওক। জ্যোতিষৰ মতে পঞ্চম স্থানত থকা শুক্ৰই কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ ব্যক্তিসকলক অতি কামুক কৰি তোলে আৰু সুখদায়ক আৰু দুঃসাহসিক কাৰ্যকলাপৰ প্ৰতিও খুবেই ভালদৰে উপভোগ কৰায়। এনে ব্যক্তিসকলে বিপৰীত লিংগ, সুন্দৰ শিল্প আৰু সংগীতৰ দ্বাৰা বিশেষভাৱে আনৰ আগত পৰিৱেশন কৰিব পাৰে আৰু খুবেই ভাল পায়। লিখা মেলা, দানশীলতা, আকস্মিক ডেটিং আদিত তেওঁলোকৰ অতি পাকৈত। এনে ব্যক্তিসকলে সাধাৰণতে অতি দয়ালু, নিষ্ঠাৱান আৰু সংগীতৰ প্ৰতি আনুগত্যশীল আৰু তেওঁলোকে মনোমোহা আৰু সহজে মোহিতও হ'ব পাৰে। তদুপৰি পঞ্চম স্থানত থকা শুক্ৰই মেষ, সিংহ আৰু তুলা ৰাশিৰ ব্যক্তিসকলৰ যত্নশীল, পৰম্পৰা উচ্চ আৰু আৱেগিক কৰি তোলে। আকস্মিকভাৱে সুখ, ৰোমাঞ্চ আৰু চঞ্চল ভোগবিলাসিতাৰ প্ৰতি বিশেষভাৱে আলোড়িত কৰিব পাৰে। তেওঁলোকৰ পত্নী বা স্বামীক অতি প্ৰভাৱশালী আৰু তেওঁলোকৰ প্ৰতি নিষ্ঠাৱান হয়। শুক্ৰদেৱৰ এই পঞ্চম স্থানত উপস্থিতিৰ ফলত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে কিছু তথ্য। শুক্ৰৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকল কবিতা আৰু লেখাৰ প্ৰতি তীব্ৰ আগ্ৰহ জন্মিব পাৰে। সংগীতৰ দৰে যি কলা, সেই কলাৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ থাকিব পাৰে। সূক্ষ্ম কলাটো তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰে আৰু নাটক, চিনেমা আদিৰ প্ৰতি গভীৰ আকৰ্ষণ থাকিব। এনে ব্যক্তিসকল ৰাজনীতিবিদ, মন্ত্ৰী বা ন্যায়াধীশো হ'ব পাৰে। ৰাজ পৰিয়াল বা চৰকাৰৰ পৰাও তেওঁলোকে সন্মান লাভ কৰিব পাৰে। পঞ্চম স্থানত থকা শুক্ৰই আত্মনিয়োগ, ব্যৱসায় আৰু জল্পনা কল্পনাৰ প্ৰতিও বিশেষভাৱে জড়িত কৰিব পাৰে আৰু বিবাহৰ পিছত সুখ, আৰাম, গ্লেমাৰ আৰু আৰ্থিক সমৃদ্ধি বিশেষভাৱে প্ৰদান কৰে।
তেওঁলোকৰ কিছুমান প্ৰধান আয়ৰ উৎস হ'ব পাৰে ষ্টক মাৰ্কেট, চিনেমা, শিল্প আৰু লেখাবিদ অৰ্থাৎ ৰাইটাৰ, মনোৰঞ্জনৰ উদ্যোগ বা জুৱা খেলাৰ প্ৰতিও তেওঁলোকে আকৰ্ষিত হ'ব পাৰে বা লাভান্বিত হ'ব পাৰে। উপসংহাৰ হিচাপে আপোনালোকে নিশ্চয়কৈ জানি লওক। সামৰণিত ক'ব পাৰি পঞ্চম স্থানত থকা শুক্ৰই জীৱনৰ কিছুমান মূল ক্ষেত্ৰত বিশেষভাৱে প্ৰেম আৰু শান্তিৰ প্ৰতীক। চঞ্চল ৰোমাঞ্চ, য'তেই যায় ততেই উত্তেজনা আৰু আনন্দ বিয়পাই দিব পাৰে। কিন্তু এই ব্যক্তিসকলে কিছুমান বিশেষ কামত অত্যাধিক আত্মবিভোৰ হ'ব পাৰে আৰু বিশেষকৈ নিজৰ সংগীৰ পৰা দাবীদাৰ হ'ব পাৰে। তদুপৰি তেওঁলোকৰ ৰোমান্টিক স্বভাৱটোৱে তেওঁলোকক কম বয়সতে আনন্দ উপভোগ কৰিবলৈ বাধ্য কৰিব পাৰে। কিন্তু বয়স বঢ়াৰ লগে লগে তেওঁলোকে বস্তুগত আনন্দ, অসাৰতা আৰু গুৰুত্বৰ উপলব্ধি কৰিব পাৰে। জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিয়ে আমাৰ জীৱনত কেনেধৰণৰ ফলাফল দিয়ে? শনিদেৱৰ উপস্থিতিয়ে এজন মানুহৰ জীৱনত মিশ্ৰিত ফলাফল আনে। এনে ব্যক্তিসকল বুদ্ধিমান আৰু শিক্ষিত, লগতে কঠোৰ পৰিশ্ৰমী আৰু উৎসুক ভ্ৰমণকাৰী। এই ঘৰত শনিদেৱৰ উপস্থিতিয়ে যদিহে শুভ হয় তেন্তে দীৰ্ঘায়ু আৰু সুখী জীৱনলৈ বিশেষভাৱে লৈ আনে অৰ্থাৎ প্ৰদান কৰে। জ্যোতিষ বিজ্ঞানত ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিতি আৰু ইয়াৰ ফলাফল স্বৰূপে এজন ব্যক্তিৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে। জ্যোতিষৰ ৰাশিফলৰ 12টা ঘৰৰ ভিতৰত ই এক উল্লেখযোগ্য ঘৰ। এই ঘৰটোত প্ৰতিটো গ্ৰহৰে এক বিশেষ তাৎপৰ্য আছে। ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছো যে এই ঘৰত প্ৰেম জীৱনৰ তথ্য পোৱা যায়। শিশু আৰু শিক্ষাৰ লগত জড়িত তথ্য এই ঘৰটোতেই আমি লাভ কৰিব পাৰোঁ আৰু পূৰ্বজন্মৰ যি ফল এই ঘৰৰ দ্বাৰাই আমি চাব পাৰোঁ। জ্যোতিষ বিজ্ঞানৰ পঞ্চম স্থানত শনিদেৱৰ ভূমিকাৰ ক্ষেত্ৰত ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ প্ৰভাৱত এজন ব্যক্তিয়ে নিজৰ প্ৰেম প্ৰকাশ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই ব্যক্তিসকলে নিজৰ আভ্যন্তৰীণ অনুভৱ প্ৰকাশ কৰিবলৈ অক্ষম হয় আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ প্ৰেমক প্ৰমাণ কৰিবলৈ উপহাৰ বা আন বস্তুগত প্ৰমাণ দিবলৈ পছন্দ কৰে। এই ব্যক্তিসকল উচ্চ আৰু সক্ৰিয় হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয় যাতে তেওঁলোকে নিজকে আৰু অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব পাৰে। আনৰ লগত নিজকে তুলনা নকৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। তদুপৰি পঞ্চম স্থানত শনিদেৱৰ অৱস্থানত এজন ব্যক্তিয়ে আত্মসচেতনতা আৰু তেওঁলোকে ইয়াক আনৰ লগত কেনেকৈ প্ৰকাশ কৰে তাৰ ইংগিত দিয়ে। আনৰ অনুভৱক বিশেষ গুৰুত্ব নিদিয়ে কিয়নো তেওঁলোকে নিজৰ আনন্দ উপভোগ কৰিব বিচাৰে, কিন্তু তেওঁলোকে অক্ষম হয়। ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ প্ৰভাৱ কেতিয়াবা এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু এই ব্যক্তিসকলে যদি নিজৰ আচৰণত উন্নত কৰিবলৈ চেষ্টা কৰে তেন্তে সুখী হ'ব পাৰে আৰু জীৱনত তেওঁলোকে বহুত সুখ অনুভৱ কৰিব পাৰে। শনিদেৱৰ প্ৰভাৱৰ ক্ষেত্ৰত এই পঞ্চম স্থানত কেনেধৰণৰ ফলাফল দিয়ে? ৰাশিফলৰ পঞ্চম স্থানটো হৈছে খেলা ধূলা আৰু চিন্তা প্ৰকাশ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে। এজন ব্যক্তিৰ স্বতঃস্ফূৰ্ততাৰ লগতো ইয়াৰ সম্পৰ্ক আছে, কিন্তু এই ঘৰত শনি ৰাশি স্থাপন থাকিলে আপোনাৰ স্বতঃস্ফূৰ্ততা বাধা আহিব পাৰে। ইয়াৰ ফলত নিৰাশাবাদী দৃষ্টিভংগী আৰু অসামাজিক প্ৰৱণতাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও
এই ব্যক্তিসকলে সামাজিক জীৱনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। এই ঘৰত শনিদেৱৰ অৱস্থানৰ বাবে এজন ব্যক্তিয়ে পাৰ্টি বা অন্য সামাজিক কাম কাজ আৰু সমাৱেশ অপছন্দ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিসকলে সাৱধানতা অৱলম্বন কৰাটো অত্যন্তই প্ৰয়োজন, যদিহে তেওঁলোকৰ শনিৰ প্ৰভাৱ অলপ নকাৰাত্মকতা থাকে। যদি আপুনি নিজৰ কাম আৰু জীৱনৰ গুৰুত্বৰ বিষয়বোৰত অত্যাধিক ব্যস্ত থাকে, তেন্তে ই আপোনাক জনপ্ৰিয় কৰি তুলিব পাৰে। অৱশ্যে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ, কিন্তু জীৱনৰ মজা আৰু সুখী হোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ। জ্যোতিষৰ পৰামৰ্শ অনুসৰি শনিৰ যদি নকাৰাত্মকতা থাকে, তেন্তে আৰ্থিক ইতিবাচক ভাৱমূৰ্তি আৰু সুনাম বজাই ৰাখিবলৈ আনৰ লগত সামাজিকভাৱে মিলিজুলি থাকিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হয়। এনে ব্যক্তিয়ে নিজৰ কামৰ লগতে অন্যান্য সামাজিক আৰু বাহ্যিক কাম কাজত মনোনিৱেশ কৰিব লাগিব। এতিয়া আপোনালোকে জানক যে পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ অনুকূল ফলাফল লাভ কৰিব। পঞ্চম স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে কিছুমান কামৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিব পাৰে, যিয়ে তেওঁলোকক আনন্দ কঢ়িয়াই আনে আৰু জীৱনৰ উদ্দেশ্যৰ অনুভূতি প্ৰদান কৰে। শনিৰ অনুকূল প্ৰভাৱৰ বাবে এই ব্যক্তিসকলেও দাতব্য সংস্থা বা আৰ্তজনৰ বাবে ধন সংগ্ৰহৰ দৰে কামত লিপ্ত হ'ব পাৰে, যিয়ে তেওঁলোকক সমাজত ইতিবাচক ভাৱমূৰ্তি গঢ়ি তোলাত সহায় কৰিব। তদুপৰি এই ঘৰত থকা শনিয়ে এজন ব্যক্তিক ভাল কামত ধন সঞ্চয় কৰাত সহায় কৰিব পাৰে আৰু বুদ্ধিমান স্বৰূপে ব্যৱহাৰ কৰি পৰিঘটনাক সুখৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব পাৰে। জ্যোতিষৰ মতে যেতিয়া শনি ৰাশিফলৰ পঞ্চম স্থানত উপস্থিত থাকে, তেতিয়া সেই ব্যক্তিসকলে ডেটিঙৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। এই ঘৰত শনিয়ে তেওঁলোকৰ সম্পৰ্ক আৰু সংযোগৰ ওপৰত আত্মবিশ্বাস দিয়ে। এনে ব্যক্তিসকলে প্ৰথম লগ পোৱা সময়ত কথা বতৰাত আড্ডা মাৰি সময় কটাবলগীয়া এনে পৰিস্থিতি দিয়ে। শনি গ্ৰহৰ বাহিৰে আন কোনো গ্ৰহক যেতিয়া এই ৰাশিফলৰ পঞ্চম স্থানত স্থিতি থাকে, তেতিয়া তেওঁলোকে উপযুক্ত সময়ত প্ৰকাশ কৰাৰ বহু পৰিকল্পনা থাকিব পাৰে। এতিয়া আপুনি জানি লওক যে শনিদেৱৰ উপস্থিতি যদি এই পঞ্চম স্থানত থাকে, ইয়াৰ ফলত আপুনি কেনেধৰণৰ বিৰূপ ফল লাভ কৰিব। জ্যোতিষৰ মতে শনিৰ অশুভ প্ৰভাৱ ৰাশিফলৰ পঞ্চম স্থানত থাকিলে সেই ব্যক্তিসকলে তেওঁলোকৰ সুখ সম্পৰ্কীয় কাম কাজত বাধা সৃষ্টি কৰিব পাৰে। বস্তুবোৰৰ প্ৰতি সতৰ্ক হোৱা অতি প্ৰয়োজন। তদুপৰি কোনো কামত অস্থিৰ বা বিৰক্ত অনুভৱ কৰিলে সেই ব্যক্তিসকলে ৰোমাঞ্চকৰ যি কাম, সেই কামত লিপ্ত হ'ব পাৰে। যদি তেওঁলোকে তেনে কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁলোকে জীৱনৰ আনন্দ উপভোগ কৰিবলৈ অক্ষম অনুভৱ কৰিব পাৰে। এনে ব্যক্তিসকলে সুখৰ অভাৱ বহু সময় নষ্ট কৰে, যিটো আৰামদায়ক জীৱনৰ বাবে অশুভ বুলি গণ্য কৰা হয়। বিশেষকৈ ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ অৱস্থান যদি দুৰ্বল হয়, তেন্তে এই সময়ত এই পৰিস্থিতিৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াৰ বাবে আপুনি প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। ইয়াৰ উপৰিও যদি শনিদেৱৰ বিৰূপ প্ৰভাৱৰ কথা যদি ক'বলৈ যাওঁ, তেন্তে উদ্বেগ বা হতাশাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। তেতিয়া তেওঁলোকে নিজকে অতিমাত্ৰা পৰিশ্ৰম কৰাটো এৰাই চলিব লাগিব। পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিত ৰাশি আৰু নক্ষত্ৰ অনুসৰি বিশেষভাৱে প্ৰভাৱ তেওঁলোকে লাভ কৰে। হিচাপ অনুসৰি কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ যদিহে শনিদেৱৰ উপস্থিতি থাকে, তেন্তে পঞ্চম স্থানত সেই ব্যক্তিসকলৰ যি প্ৰভাৱ, সেই ক্ষেত্ৰত সুখ, প্ৰশংসা আৰু প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। এনে ব্যক্তিয়ে হয়তো
নিজৰ অন্তৰ্নিহিত ইচ্ছা আৰু অনুভৱ আনৰ আগত সহজে প্ৰকাশ কৰিব নোৱাৰে আৰু সংবেদনশীলতাৰ ফলত তেওঁলোকৰ সৃষ্টিশীল ক্ষমতাও হ্ৰাস পাব পাৰে। তদুপৰি এই ব্যক্তিসকলে নিজৰ সম্পৰ্কত ৰোমাঞ্চ আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। জ্যোতিষৰ পঞ্চম স্থানত শনিদেৱে এই ব্যক্তিসকলক আৱেগিকভাৱে অস্থিৰ কৰি তুলিব পাৰে। এই ব্যক্তিসকলে প্ৰায় নিজৰ আৱেগ আনৰ আগত প্ৰকাশ কৰিবলৈ অক্ষম অনুভৱ কৰিব পাৰে, যাৰ ফলত তেওঁলোক অধিক দুৰ্বল হৈ পৰিব পাৰে। ভাল আৰু সুস্থিৰ সম্পৰ্কৰ বাবে নিজৰ সংযত আচৰণক জয় কৰিবলৈ চেষ্টা কৰা উচিত। বৈবাহিক জীৱনত পঞ্চম স্থানত শনিদেৱৰ যি প্ৰভাৱ, তাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে তথ্য। জ্যোতিষশাস্ত্ৰৰ মতে পঞ্চম স্থানত শনিদেৱৰ দ্বাৰা আক্ৰান্ত হ'লে বৈবাহিক জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ এই ব্যক্তিসকলে বিবাহৰ সৈতে জড়িত বিষয়ত ইতিবাচক আৰু নেতিবাচক এই দুয়োটাই ফলাফল অনুভৱ কৰিব পাৰে। কিন্তু বিশেষকৈ তেওঁলোকৰ বৈবাহিক জীৱনত মানসিক চাপৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ৰাশিফল অনুসৰি বিবাহৰ ভৱিষ্যতবাণীৰ ক্ষেত্ৰত ইংগিত এইটোৱে দিয়ে যে এই ব্যক্তিসকল নিজৰ আপোনজনৰ প্ৰতি অতি আনুগত্যশীল আৰু সংবেদনশীল আৰু তেওঁলোকৰ অধিক যত্ন লয়। কিন্তু এই ব্যক্তিসকলৰ বিশেষভাৱে প্ৰকাশ আৰু বুজাবুজিৰ অভাৱ, যাৰ ফলত সমস্যাৰো সৃষ্টি হ'ব পাৰে আৰু ধৈৰ্য নাথাকিলেও বস্তু হেৰুৱাব পাৰে। গতিকে শান্তিপূৰ্ণ আৰু সুস্থিৰ জীৱন উপভোগ কৰিবলৈ তেওঁলোকৰ কামত সাৱধান হোৱাটো আৰু ধৈৰ্যশীল হোৱাটো অপৰিহাৰ্য আৰু উপকাৰী। পঞ্চম স্থানৰ এই শনিদেৱে কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ এই তথ্য। পঞ্চম স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ কামত সৃষ্টিশীল আৰু বুদ্ধিমান, নিজৰ ক্ষেত্ৰখনৰ বিষয়ে নতুন কিবা এটা জানিবলৈ সদায় সাজু থাকে। কেৰিয়াৰৰ বিষয়ত পঞ্চম স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখে। তেওঁলোক যিকোনো কামৰ প্ৰতি অত্যন্ত নিষ্ঠাৱান। কোনো কাৰণতে এনে লোকসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নহয়। এই স্থানত শনিদেৱৰ প্ৰভাৱত এইটোৱেই সৰ্বোত্তম প্ৰভাৱ। এই ব্যক্তিসকলে নিজৰ কাম আৰু নিষ্পাদনত ধৈৰ্য ধৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়, কিয়নো তেওঁলোকে সঁচাকৈয়ে প্ৰাপ্ত ফলাফল লাভ কৰে। সেয়েহে কৰ্মক্ষেত্ৰত উদ্বিগ্নতা বা অধৈৰ্য হোৱাৰ পৰা বিৰত থাকিব লাগে। তদুপৰি তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত বহু প্ৰশংসা লাভ কৰে। পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব, এইখিনি আপোনালোকে জানি লওক। জ্যোতিষৰ পৰামৰ্শ অনুসৰি কিছুমান সৰল প্ৰতিকাৰে শনিৰ নেতিবাচক প্ৰভাৱ সম্পূৰ্ণৰূপে লাঘৱ কৰিব নোৱাৰিলেও কিছু পৰিমাণে ইয়াক হ্ৰাস কৰিব পাৰি। ১ নম্বৰ, নিয়মিতভাৱে প্ৰতি শনিবাৰে কলা গৰু এটাক ৰুটি খুৱাব লাগে। ২ নম্বৰ হৈছে চামৰাৰ সামগ্ৰী যেনে জোতা বা বেগ দান কৰিব লাগে। ৩ নম্বৰ হৈছে জ্যোতিষীয় পৰামৰ্শ মতে শনি যন্ত্ৰ সঠিকভাৱে পূজা কৰি ধাৰণ কৰিব লাগে। ৪ নম্বৰ তথ্য হৈছে শনি ভগৱানক সঠিকভাৱে প্ৰাৰ্থনা কৰক আৰু নিয়মিতভাৱে শনি সূত্ৰ পাঠ কৰক। ৫ নম্বৰ তথ্যটো হৈছে দৈনিক শনিদেৱৰ বীজ মন্ত্ৰ আবৃত্তি কৰিব লাগে, লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। ৬ নম্বৰ তথ্যটো হৈছে গাঢ় সেউজীয়া ৰঙৰ কাপোৰ আপুনি ধাৰণ কৰিব লাগে। ৭ নম্বৰ তথ্যটো হৈছে শনিবাৰে আহত গছত বা বেলগছৰ তলত পানী আগবঢ়াব লাগে। ৮ নম্বৰ তথ্যটো হৈছে শনিবাৰে যিকোনো শনি বা হনুমান মন্দিৰত তিলৰ তেলৰ চাকি বন্তি জ্বলাই শনি অশুভ প্ৰভাৱ হ্ৰাস কৰিব পাৰে।
9 নম্বৰ তথ্যটো হৈছে যিকোনো মন্দিৰত প্ৰতিদিনে হনুমান চালিচা বা শনি চালিচা পাঠ কৰিব পাৰি। 10 নম্বৰ তথ্যটো হৈছে নিয়মিতভাৱে নিজৰ সামৰ্থ্য অনুসৰি ধৰ্মীয় কাম কাজ আৰু দান বৰঙণি কৰিব লাগে। 11 নম্বৰ তথ্যটো হৈছে দৰিদ্ৰ বৃদ্ধ বা আৰ্তজনক ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিব লাগে। উপসংহাৰ হিচাপে পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক মহান কাম কৰিবলৈ অনুপ্ৰাণিত কৰে, কিন্তু তেওঁলোকে নিজৰ অন্তৰ্নিহিত আৱেগ আৰু কঠোৰ স্বভাৱক জয় কৰিব লাগিব আৰু জীৱনটো আনন্দ আৰু মজাৰে ভৰা থাকিব লাগে। জ্যোতিষৰ মতে ৰাহু যদি আপোনাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত থাকে, তেন্তে আপোনাৰ সন্তানৰ সৈতে আপোনাৰ সম্পৰ্ক খুবেই বেয়া হ'ব। তদুপৰি পিতৃপুত্ৰ বা পিতৃকন্যাৰ সম্পৰ্কতো বিৰূপ প্ৰভাৱ পৰিব পাৰে। যদি পঞ্চম স্থানত ৰাহুদেৱৰ লগত আন কোনো গ্ৰহ নাথাকে, তেন্তে আপুনি ধনৰ ক্ষেত্ৰত অত্যাধিক উদাৰ হ'ব পাৰে। ৰাহুৰ এই উপস্থিতিয়ে আপোনাৰ অতিৰিক্ত টকা পইচা আৰু পাৰ্ক হ্ৰাস কৰিব পাৰে। জ্যোতিষত আমাৰ সকলোৰে জন্মলগ্ন তালিকাৰ 12টা ঘৰ থাকে। আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশ এই 12টা ঘৰৰ ভিতৰতে চিহ্নিত কৰা যায়। এই ঘৰবোৰৰ প্ৰতিটো ঘৰৰে সুকীয়া ভূমিকা পালন কৰে, কিন্তু আমাৰ জন্মলগ্ন তালিকাত যদি একে হয়, তেন্তে আমাৰ সকলোৰে স্বভাৱ বেলেগ বেলেগ কিয়? এই ঘৰবোৰত 9টা গ্ৰহৰ অৱস্থিতিৰ বাবে এনেধৰণৰ হয়। যেতিয়া এই ঘৰবোৰত 9টা গ্ৰহৰ যিকোনো এটা উপস্থিত থাকে, তেতিয়া ই আমাৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ৰাহুৰ উপস্থিতিৰ শুভ আৰু অশুভ ফলাফলৰ বিষয়ে বুজাই দিবলৈ মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া আপুনি জানি লওক পঞ্চম স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত তাৰ বিশেষ গুৰুত্বপূৰ্ণ তথ্য অলপ। সকলো গ্ৰহৰ ভিতৰত ৰাহুৰ স্থান অতি গুৰুত্বপূৰ্ণ। বৈদিক জ্যোতিষত ৰাহুক অতি নিষ্ঠুৰ আৰু প্ৰতাৰক গ্ৰহ বুলি গণ্য কৰা হয়। এজন ব্যক্তিৰ ৰাশিফলত ৰাহুৰ অশুভ স্থান যদিহে এই পঞ্চম স্থানত থাকে, তেন্তে ই মানসিক চাপ আৰু আৰ্থিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ৰাহু আৰু কেতু ছায়া গ্ৰহ বুলি গণ্য কৰা হয়। ই এজন ব্যক্তিয়ে কল্পনা শক্তি, প্ৰেমৰ সম্পৰ্ক, ৰোমাঞ্চ আৰু শিশুক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। পঞ্চম ঘৰে তেওঁলোকৰ জীৱনত এক সুখৰ অনুভূতি কঢ়িয়াই আনে। পঞ্চম স্থানত ৰাহুৰ শুভ আৰু অশুভ ফলাফলৰ বিষয়ে আপুনি সম্পূৰ্ণৰূপে জানি লওক। 1 নম্বৰ, জ্যোতিষত পঞ্চম স্থানত ৰাহুৰ যি প্ৰভাৱ, সেই প্ৰভাৱে এজন ব্যক্তিক চোকা মনৰ কৰি তুলিব পাৰে। 2 নম্বৰ তথ্যটো হৈছে এই ব্যক্তিসকলৰ বিভিন্ন শাস্ত্ৰৰ জ্ঞান বিশেষভাৱে প্ৰদান কৰে। 3 নম্বৰ তথ্য হৈছে এই ৰাহুৱে সেই ব্যক্তিসকলৰ স্বভাৱতে দয়ালু আৰু কঠোৰ পৰিশ্ৰমী আৰু সৌভাগ্যৱান কৰি তোলে। 4 নম্বৰ, এই ৰাহুৱে সেই ব্যক্তিসকলক তেওঁলোকৰ প্ৰথম সন্তান হিচাপে এজনী ছোৱালীও হ'ব পাৰে। 5 নম্বৰটো হৈছে এই ৰাহুৱে সেই ব্যক্তিসকলক কৰ্পৰেট ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰায়। 6 নম্বৰ, এই ৰাহুৱে সেই ব্যক্তিসকলক লেখন কলাৰ প্ৰতি অতি পাকৈত হোৱাৰ লগতে বিশেষভাৱে খ্যাতিও বিশেষভাৱে প্ৰদান কৰে। 7 নম্বৰটো হৈছে বহু ক্ষেত্ৰত পঞ্চম স্থানত থকা ৰাহুৱে নেতিবাচক ফলাফল আনিব পাৰে। এনে ক্ষেত্ৰত ৰাহুৱে সেই ব্যক্তিসকলৰ মনক বিশেষভাৱে বিভ্ৰান্ত কৰিব পাৰে। 8 নম্বৰটো হৈছে এই ৰাহুৱে
অশুভতাৰ বাবে শিশুৱে বিশেষভাৱে কষ্ট আৰু বিপদৰ সন্মুখীন হ'ব পাৰে। এইটো শিশু অৱস্থাত বিশেষকৈ। 9 নম্বৰটো হৈছে এই ঘৰত ৰাহুৰ উপস্থিতিৰ ফলত অপ্ৰয়োজনীয় ব্যয় আৰু দৰিদ্ৰতাৰ সৃষ্টিও কৰিব পাৰে। 10 নম্বৰটো হৈছে ৰাহুৰ এই অৱস্থানে কেতিয়াবা এজন ব্যক্তিক ভুল পথত ভৰি দিয়াব পাৰে। এনে ব্যক্তিয়ে উদ্বেগ আৰু সুখ অনুভৱ কৰিব পাৰে। 11 নম্বৰ তথ্য হৈছে ৰাহুৰ এই উপস্থিতিৰ ফলত এজন ব্যক্তিক জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহ অতি কম কৰাব পাৰে। লগতে এই ব্যক্তিসকলে পেটৰ সৈতে জড়িত সমস্যাও বিশেষভাৱে অনুভৱ কৰিব পাৰে, যেনে পেটৰ বিষ, গেছ, বদহজম। 12 নম্বৰ তথ্যটো হৈছে যথেষ্ট কষ্টৰ অন্তত ধন জমা কৰিব পাৰে, বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এয়া ৰাহুদেৱৰ উপস্থিতিৰ ফলত এনে ফল। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। উপসংহাৰ হিচাপে জ্যোতিষত ৰাহুক বিভ্ৰান্তিৰ কাৰক হিচাপে গণ্য কৰা হয়। এই গ্ৰহটোৱে প্ৰতাৰণাক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। 5ম স্থানত ৰাহু উপস্থিত থকাৰ ফলত খ্যাতি আৰু গৌৰৱৰ আশংকা নিশ্চয়কৈ কৰিব পাৰি, কিন্তু তেওঁলোকৰ সাধনাত বহু দূৰলৈ যাব পাৰে। এই ব্যক্তিসকলৰ ৰাহুৰ প্ৰভাৱত বিভ্ৰান্তি হ'ব পাৰে, সেইবাবে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধাৰ্মিক উপায় আৰু পদ্ধতি আশ্ৰয় ল'ব পাৰে। আমি জনামতে অধাৰ্মিকতাই অনিবাৰ্যভাৱে অন্ত পেলায়। গতিকে এই ব্যক্তিসকলে এই ক্ষেত্ৰত অতি সতৰ্ক হোৱাটো অতি প্ৰয়োজন। অৰ্থাৎ তেওঁলোকে অধৰ্মক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। আচলতে শেষ আৰু উপায় দুয়োটাই সৎ হোৱাটো অতি প্ৰয়োজন আমাৰ জীৱনত। বৈদিক জ্যোতিষ অনুসৰি ৰাশিফলৰ 5ম স্থানক সূৰ্যৰ ঘৰ বুলি গণ্য কৰা হয় আৰু যদি কেতুৰ গ্ৰহকো এই ঘৰত উপস্থিত থকা দেখা যায়, তেন্তে ই সেই ব্যক্তিজনৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনে। এনে ব্যক্তিৰ আৰ্থিক অৱস্থাৰ অতি ভাল হয়। তেওঁলোকৰ পৰিয়ালত 5জন পুত্ৰৰ সন্তান থাকিব পাৰে। কেতু গ্ৰহ যদি এই ঘৰত অশুভ হয়, তেন্তে
সেই ব্যক্তিজন হাঁফানি ৰোগত আক্ৰান্ত হ'ব পাৰে। ৰাশিফলৰ এই 12টা ঘৰতে কেতু গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে আৰু ইয়াৰ প্ৰভাৱো বেলেগ বেলেগ। এই প্ৰভাৱৰ ফল সেই ব্যক্তিজনে জীৱনত প্ৰত্যক্ষভাৱে দেখিবলৈ পায়। জ্যোতিষৰ মতে কেতুক নিষ্ঠুৰ গ্ৰহ বুলি গণ্য কৰা হয় যদিও ৰাশিফলত কেতুক শুভ স্থানত উপস্থিত তেতিয়া সেই ব্যক্তিজনৰ বাবে অতি ভাল ফল পোৱা যায়। আনহাতে আক্ৰান্ত হলে অশুভ ফল পোৱা যায়। কেতুৱে পঞ্চম ঘৰটোক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে বিতংভাৱে এই ভিডিঅ'ত অন্বেষণ কৰা হৈছে। এতিয়া আপুনি জানি লওক। পঞ্চম স্থানত কেতু গ্ৰহৰ যি তাৎপৰ্য সেই বিষয়ে প্ৰথমে জানি লওক। জ্যোতিষশাস্ত্ৰত কেতুক অশুভ গ্ৰহ বুলি গণ্য কৰা হয়। অৱশ্যে ইয়াৰ ফলত সদায় বেয়া আৰু অশুভ ফল পোৱা নাযায়। কেতুৱেও বিশেষভাৱে শুভ ফল কঢ়িয়াই আনিব পাৰে। ই আধ্যাত্মিকতা, ত্যাগ, পৰিত্ৰাণ, তান্ত্ৰিক জ্ঞানৰ এক কৰায়। জ্যোতিষৰ মতে ৰাহুৰ কোনো ৰাশিৰ মালিক নহয়। অৱশ্যে ধনু ৰাশি ৰাহুৰ সৰ্বনিম্ন ৰাশি আৰু কেতুৰ সৰ্বোচ্চ ৰাশি বুলি গণ্য কৰা হয়। মিথুন ৰাশিত কেতুক দুৰ্বল আৰু ৰাহুৰ উচ্চ ৰাশি বুলি কোৱা হয়। 27টা নক্ষত্ৰৰ ভিতৰত কেতু গ্ৰহ মালিকী স্বত্ব আছে অশ্বিনী, মঘা আৰু মূলা নক্ষত্ৰৰ। পৌৰাণিক শাস্ত্ৰ অনুসৰি কেতু স্বৰভানু অসুৰৰ তলৰ অংশ, আনহাতে ৰাহুৰ মূৰ অংশ বুলি বিশেষভাৱে চিহ্নিত কৰা হৈছে। জন্ম তালিকাৰ পঞ্চম স্থানক মূলতঃ সন্তান আৰু জ্ঞানৰ ঘৰ বুলি জনা যায়। এই ঘৰটোৱে সেই ব্যক্তিজনৰ তথ্য বিশেষভাৱে ধৰিব পাৰে। মানসিক ক্ষমতা আৰু কোনো বিষয়ৰ বিষয়ে কিমান সহজে জানিব পাৰে সেই কথা প্ৰতিফলিত কৰে। পঞ্চম স্থানে এজন ব্যক্তিৰ গুণগত সম্ভাৱনাকো বিশেষভাৱে বুজায়। পঞ্চম ঘৰটোৱে প্ৰেমৰ সম্পৰ্কক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। প্ৰেমত সফল হ'ব নে নহয় সেয়াও এই ঘৰটোৰ দ্বাৰাই জানিব পাৰে। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত শুভ আৰু অশুভ ফলৰ বৰ্ণন। 1 নম্বৰ হৈছে পঞ্চম স্থানত কেতুৰ প্ৰভাৱৰ বাবে এজন ব্যক্তি শক্তিশালী হৈ উঠে। এই ঘৰত কেতুৱে সন্তানৰ সংখ্যা বিশেষভাৱে কমাই দিব পাৰে। গতিকে তেওঁলোকৰ পুত্ৰ কম আৰু ছোৱালীৰ সংখ্যা বেছি হ'ব পাৰে। এনে ব্যক্তিসকলে গো পালন কৰি এওঁলোকে যথেষ্ট উপকৃত হ'ব পাৰে। তেওঁলোকৰ হাতত যথেষ্ট পৰিমাণৰ পশুধন থাকিব। এই ব্যক্তিসকলে তীৰ্থযাত্ৰা আৰু বিদেশত থকাৰ প্ৰতিও অধিক আগ্ৰহী হ'ব পাৰে। 2 নম্বৰ তথ্য হৈছে এনে ব্যক্তিসকলে পেছাত কাম কৰিবলৈ পছন্দ কৰে যদিও তেওঁলোকৰো চাকৰৰ অভাৱ নাথাকে। জ্যোতিষশাস্ত্ৰ মতে এনে ব্যক্তিসকলেও কিছু প্ৰবঞ্চনাৰ জৰিয়তে অৰ্থ লাভ কৰিব পাৰে। এনে ব্যক্তিসকলে দিয়া শিক্ষাই আনক বহু পৰিমাণে বিশেষভাৱে প্ৰভাৱিত কৰে। 3 নম্বৰ তথ্য হৈছে এই ব্যক্তিসকলৰ বিদেশ ভ্ৰমণৰো প্ৰবল হেঁপাহ। তীৰ্থযাত্ৰা আৰু বহিৰাজ্যত থকাৰ প্ৰতি তেওঁলোকৰ অতি আগ্ৰহ দেখিবলৈ পোৱা যায়। 4 নম্বৰ তথ্য হৈছে এই ঘৰত কেতুদেৱৰ উপস্থিতিৰ যদিহে অশুভ প্ৰভাৱ পৰে তেন্তে সেই ব্যক্তিজনৰ ধৈৰ্যৰ অভাৱ হ'ব পাৰে। এনে ব্যক্তিসকলৰ মনত নেতিবাচক চিন্তাই বিৰাজ কৰিব পাৰে। এনে ব্যক্তিসকলে নিজৰ ভুল সিদ্ধান্তৰ বাবে অনুতাপ কৰিবলগীয়া হ'ব পাৰে। অতি শেষত 5ম তথ্যটো হৈছে অৰ্থাৎ 5 নম্বৰ তথ্যটো হৈছে পঞ্চম স্থানত কেতুৰ অশুভ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে নিজৰ ভুল ধাৰণা আৰু ভুলৰ বাবে শাৰীৰিক যন্ত্ৰণাত বিশেষভাৱে ভুগিব পাৰে।
পৰিয়ালত আত্মীয়ৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে। তদুপৰি তন্ত্ৰ মন্ত্ৰ সাধনাৰ জৰিয়তেও তেওঁলোকে বিপদৰ সন্মুখীন হ'ব পাৰে। পেটৰ লগত জড়িত সমস্যা বা আঘাতো ভুগিব পাৰে। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত কেতুদেৱৰ উপস্থিতিৰ যি প্ৰতিকাৰ, সেই প্ৰতিকাৰ আপোনালোকে কেনেধৰণৰ অৱলম্বন কৰিব খুব থুলমূল হিচাপে। কেতুদেৱ যদি কোনো এজন ব্যক্তিৰ এই পঞ্চম স্থানত অশুভ ফল দিয়ে, তেন্তে অত্যাধিক মানসিক চাপ বা উদ্বেগ অনুভৱ কৰাৰ প্ৰয়োজন নাই। এনে ক্ষেত্ৰত এই ব্যক্তিসকলে ঘৰতে বা মন্দিৰত ভগৱান গণেশক পূজা কৰিব পাৰে। কেতুক শান্তি কৰিবলৈ কেতু সূত্ৰ, গণেশৰ দ্বাদশ নাম সূত্ৰ, শিৱৰ পঞ্চাক্ষৰ সূত্ৰ আৰু গণেশ চালিচা পাঠ কৰিব পাৰে। ইয়াৰ উপৰিও বৃহস্পতিবাৰে কলা সৰিয়হৰ গুটি বা উৰাত দালি অৰ্থাৎ মাটিমাহ দান কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক।